যিবোৰ জেগাত বিজেপিয়ে 10টা ভোট পাইছিল এইবাৰ মই তাত 200টা পাম আৰু অসমৰ অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিছত নেক্সট মানুহটো মই হ'ম। দিগন্ত কলিতা দিগন্তটা আৰু পৰ্যায়ক, কিন্তু মোক সমষ্টিটো মোক এৰি দিয়ক, বাহ সমষ্টিটো মোক এৰি দিয়ক। তেখেত আৰু পৰ্যায়ক, এনেকুৱা এম পি হওক অ'কে চেণ্ট্ৰেলৰ মিনিষ্টাৰ হওক পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে, মোৰ কোনো কথা নাই। যে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কমলপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব। হয় হয় এইটো এটা ডাঙৰ কথা আপুনি ক'লে। হয় হয় তেওঁ জালুকবাৰী এৰে নে নেৰে পিছৰ কথা, কিন্তু কমলপুৰলৈ আপুনি আমন্ত্ৰণ কৰিলে। যদি মুখ্যমন্ত্ৰীকো আমন্ত্ৰণ কৰিছে, যদি বিধায়ক আছেই, আপুনি কিয়? আপুনি যদি মোৰ ঘৰত যে ৰাতিপুৱাৰ পৰা দেখিব 10-12গৰাকী মহিলা বহি আছে, কাৰোবাৰ স্বামীৰ অসুখ, কাৰোবাৰ কিতাপ কিনাৰ মানে সম্ভৱ হোৱা নাই, মই আপোনাক কৈ দিওঁ যে ৰ'ব, মাজতে প্ৰশ্ন আছে, কওক না কওক। মানে আপোনাৰ তাত যে যায়, বিধায়কৰ তাত নাযায়? এতিয়াতো মই মোৰ নিজৰ বিধায়ক কোন? মই যদি MLA নিৰ্বাচিত হওঁ, কমলপুৰ সমষ্টিত 3 মাহত ড্ৰাগছ নিৰ্মূল হ'ব। প্ৰশাসনে চিনি নাপায়, মই কিন্তু চিনি পাওঁ। মানে আপুনি আপোনাৰ নিজৰ দলত থাকি আপুনি প্ৰতিবাদ কৰিবলগীয়া হৈছে? প্ৰতিবাদ নহয়, এইটো মনৰ আহ্বান, কৰিব লাগিব। কিছুমান জেগাত পদুম ফুল বিচাৰি নাপায়, কিছুমান পুখুৰীত পদুম ফুল ফুলি আছে। বোকাত পদুম ফুল ফুলিছে। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ, চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। ৰাজনৈতিক খবৰ, ৰাজনৈতিক বাৰ্তালাপ আমি কৰি আছোঁ আৰু আজি আমাৰ অতিথি হৈছে অংকুৰ দাস ডাঙৰীয়া। তেখেত কমলপুৰ সমষ্টিৰ পৰা আৰু তেখেত বিজেপিৰ এগৰাকী কৰ্মী আৰু তেখেত আজি আমাৰ লগত বাৰ্তালাপ কৰিবলৈ আহিছে। বহুত বহুত ধন্যবাদ আপুনি অহাৰ কাৰণে। নমস্কাৰ, আপোনাৰ সৈতে আজি লগ লাগি বাবে নিজকে আনন্দ অনুভৱ কৰিছোঁ। আপুনি সঁচাকৈ এগৰাকী সফল সাংবাদিক বুলিয়ে ক'ব লাগিব। নাজানো, বৰ মোৰ আজি আনন্দৰ দিন, আপোনাৰ সৈতে বহিব পাৰিছোঁ। ধন্যবাদ ডাঙৰীয়া, ধন্যবাদ। বহুতখিনি কথা আছে, বহুতখিনি প্ৰশ্ন আছে, ক্ষোভ আছে আপোনাৰ। ক'ৰবাত দেখিছোঁ বিসম্বাদো আছে যেন অনুমান হয়। আৰু বহুতকেইটা সমষ্টিত মই গৈছোঁ আৰু তেওঁলোকৰ যুৱ নেতাৰ সৈতে কথা পাতিছোঁ। বিধায়ক থকাৰ পিছতো এটা উকমুকনি আৰম্ভ হৈছে যে নতুন মানুহে টিকট পাব লাগে, তেওঁলোকৰো মন বিধায়ক হোৱাৰ, তেওঁলোকৰো মন সমষ্টিটোৰ বাবে কাম কৰাৰ। এতিয়া দেখিলোঁ কমলপুৰ সমষ্টি 32 নম্বৰ, হয় 32, আৰু তাত এগৰাকী বিধায়ক অলৰেডি আছে, তেখেতৰ নাম হৈছে দিগন্ত কলিতা। আৰু দেখা পাওঁ যে দিগন্ত কলিতা মুখ্যমন্ত্ৰী একেবাৰে কাষৰ মানুহ বুলি বহুতে কয়, ফটোৱে চটোৱে মই দেখা পাই থাকোঁ। এতিয়া দিগন্ত কলিতা থকাৰ পিছত আপোনাৰ নাম তাত চৰ্চা হৈ আছে। আৰু ইয়াৰ পিছত মই দেখিছোঁ সেইদিনা আপুনি এখন প্ৰেছ মিট আয়োজন কৰি ক'লে যে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কমলপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব। এইটো এটা ডাঙৰ কথা আপুনি ক'লে। তেওঁ জালুকবাৰী এৰে নে নেৰে পিছৰ কথা, কিন্তু কমলপুৰলৈ আপুনি আমন্ত্ৰণ কৰিলে। যদি মুখ্যমন্ত্ৰীকো আমন্ত্ৰণ কৰিছে, যদি বিধায়ক আছেই, আপুনি কিয়? আপুনি বৰ সুন্দৰ প্ৰশ্ন কৰিলে এইটো। আচলতে এই আমাৰ হৃদয়ৰ আহ্বান, জনগণৰ হৃদয়ৰ আহ্বান। অসমৰ কৰ্মদক্ষ আৰু এতিয়ালৈকে যিমান মুখ্যমন্ত্ৰী আমি দেখিছোঁ, হিমন্ত বিশ্ব শৰ্মা এটা অনন্য নাম, এক ৰাইজৰ এক আশাৰ নাম। তেনে অৱস্থাত যিহেতু কমলপুৰ সমষ্টিত প্ৰায় 70,000 ভোট পুৰণি জালুকবাৰীৰ পৰা সোমাল, ৰাইজে উন্নয়ন বিচাৰে, ৰাইজৰ মনৰ আশা। জালুকবাৰী সমষ্টিটো যিমান সুন্দৰকৈ তেওঁ সজাই পৰাই তুলিছে, অসমখন যেনেকৈ আগবঢ়াই লৈছে, আমি বিচাৰোঁ কমলপুৰ আগবাঢ়ি যাওক। মোৰ বিধায়ক হোৱাৰ বাবে কোনো ধৰণৰ মনৰ হাবিয়াস নাই, মাত্ৰ উন্নয়নৰ স্বাৰ্থত ৰাইজে বিচাৰিছে, ৰাইজে কৈছে অংকুৰটো আগবাঢ়িব লাগে। ৰাইজৰ মনৰ আশাক প্ৰতিফলিত কৰাৰ স্বাৰ্থত মই আগবাঢ়িছোঁ। আৰু এই ক্ষেত্ৰত যদি সেইদিনা মই সংবাদমেলত কোৱাৰ দৰে যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে কয় যে মই কমলপুৰত খেলিম, তাতকৈ আৰু আমাৰ আনন্দৰ খবৰ একো নাই। আমি বিজেপিৰ সৈনিক, বিজেপিৰ আজন্ম সৈনিক, আমি মৃত্যু পৰ্যন্ত বিজেপিৰ সৈতেই থাকিম। কিন্তু বৰ্তমানৰ বিধায়ক ডাঙৰীয়াৰ ওপৰত ৰাইজৰ ক্ষোভ, প্ৰচণ্ড ক্ষোভ। আপোনালোক সাংবাদিক মানুহ, তাত গ'লে গম পাব। আপোনালোকে যদি আমাৰ ফেচবুকটোকে চাই বা কোনো ইউটিউবে চাই, আপুনি স্পষ্টকৈ দেখা পাব যে দিগন্ত কলিতা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ এক প্ৰচণ্ড হতাশাৰ সৃষ্টি হৈছে। আৰু আপুনি কেইদিনমান আগত এটা পৰ্টেলত ওলাইছে যে ৰাইজক প্ৰশ্ন কৰিছে আপোনালোকে কাক বিধায়ক হিচাপত বিচাৰে, দিগন্ত কলিতাক নে অংকুৰ দাসক? আপুনি তাত যদি কমেণ্টবিলাক চাই, মোৰ নিজৰে আচৰিত লাগে, ৰাইজৰ ইমান প্ৰচণ্ড বিশ্বাস। তাত 90% মানুহে অংকুৰ দাসক বিচাৰিছে। এই বিচৰা কাৰণটো ৰাইজৰ লগত প্ৰায় 30 বছৰ ধৰি যিটো মোৰ সম্পৰ্ক, সেই সম্পৰ্কৰ বাবে সম্ভৱ হৈছে। ৰাইজৰ মনৰ আশা যে অংকুৰ আহিলে, আমাৰ অংকুৰ আহিলে কিবা এটা হ'ব, সেই কিবাটো কৰাৰ স্বাৰ্থত মই আগবাঢ়ি আহিছোঁ। আপোনালোকৰ প্ৰতি মোৰ আহ্বান, সঠিকভাৱে আপোনালোকে বিশ্লেষণ কৰিব, আপোনালোকে গম পাব ৰাইজৰ কিমান হৃদয়ত মই সোমাই আছোঁ,
যিটো কথাই মাজে মাজে মোক বৰ ভয় খুৱাই যে তেওঁলোকৰ ইমান আশা আমি কিমান দৃঢ়তাৰে আগবঢ়াই লৈ যাম। মোৰ বিশ্বাস আছে ৰাইজৰ লগত থাকি সেইখিনি কথা মই নিশ্চয় কৰিবলৈ সমৰ্থ হ'ম। নিশ্চয় অংকুৰ দাস ডাঙৰীয়া, বহুতখিনি প্ৰশ্ন আছে। আপুনি ক'লে ৰাইজ হতাশাত আছে, ৰাইজে ভাবিছে যে তাত উন্নয়ন হোৱা নাই। মই ভাবোঁ হতাশা আপোনাৰো আছে। মই এনেকৈ ভাবিব বিচাৰিছোঁ, মই ক'ব বিচাৰিছোঁ আপোনাক 1997 চনত আপুনি বিজেপিত যোগদান কৰিছিলে। তেতিয়াৰ পৰা আপুনি বিজেপিৰে আজন্ম সৈনিক, বিজেপিৰ বাবে কাম কৰি আছে। এতিয়াৰ যিগৰাকী বিধায়ক তেখেত এটা সময়ত কংগ্ৰেছত আছিলে, তেখেত আহিল কংগ্ৰেছত আছিলে, কংগ্ৰেছ আছিল, তেওঁ বিজেপিলৈ আহিল, বিজেপিলৈ আহি তেওঁ বিধায়ক হ'ল, এতিয়া তেওঁ কাম কৰি আছে। আপুনি ইমান বছৰে বিজেপিত থকাৰ পিছতো আপোনাৰো ক'ৰবাততো মনত ক্ষোভ থাকিব যে মই আছিলোঁ ইমান বছৰে, মই কেলৈ হ'ব নোৱাৰিলোঁ, এইবিলাক হতাশা আপোনাৰ আহে নাই? শুনক, যে 2004 চনত যেতিয়া নাৰায়ণ প্ৰগতিক MP আছিল তেতিয়া মই বিডিয়া জাজিকোনা ব্লকৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। আৰু তেতিয়া মই সম্পূৰ্ণ প্ৰচাৰ দায়িত্ব মোৰ আছিল। তাৰপিছত যেতিয়া আমাৰ যাদৱ ডেকা ডাঙৰীয়া শ্ৰদ্ধাৰ তেওঁ 2006 চনত MLAত উঠিল, প্ৰথমবাৰ হাৰিল, সেইখনতো মই সম্পূৰ্ণ প্ৰচাৰৰ দায়িত্ব মোৰ ওপৰত আছিল। মোৰ বাবে বৰ সৌভাগ্যৰ কথা, সেই সময়ত মোৰ বৰ আদৰ্শ আৰু শ্ৰদ্ধাৰ মাননীয়া সুষমা স্বৰাজজী আমাৰ কৰৰা খেলপথাৰত আহিছিল। সেই সম্পূৰ্ণ মিটিংখন তদাৰক মই কৰিছিলোঁ। তেতিয়া ৰাইজে দেখিছে মোৰ কিমানখিনি ৰাইজৰ প্ৰতি মৰম বা দলৰ প্ৰতি মোৰ কিমানখিনি মৰম ৰাইজে উপলব্ধি কৰিছে। কিন্তু যাদৱদা হোৱাৰ পিছত যাদৱদা সেইবাৰ ইলেকশ্যন হাৰিল, 2011 চনত যাদৱদা জিকিল, সেইবাৰো প্ৰচাৰৰ দায়িত্ব মোৰ, সম্পূৰ্ণ প্ৰচাৰ মই কৰিছোঁ, ডাঙৰ ডাঙৰ মিটিংবিলাক ময়ে অৰ্গেনাইজ কৰিছোঁ। তাৰপিছত 2016 চনত এলায়েন্সৰ ধৰ্ম মানি তাত যাদৱদাক টিকটটো নিদি সত্যব্ৰত কলিতাক দিয়া হ'ল AGPৰ। তেতিয়া আমাৰে কিছুমান বিজেপি কৰ্মীয়ে কোনো পধ্যে মানি লোৱা নাছিল যে আমি সত্যব্ৰত কলিতাক মানি নলওঁ, কোনোবা মুণ্ডনো কৰিলে। কিন্তু আমি মিত্ৰতা ধৰ্ম মানি প্ৰথম ময়ে কিজানি সেইগৰাকী ব্যক্তি যিগৰাকীয়ে এখন শংকৰদেৱ শিশু নিকেতন পাতি দৰঙত এখন মিটিং আহ্বান কৰি আমাৰ সত্যব্ৰত কলিতাক আমি সমৰ্থন দিছিলোঁ, যাৰ বাবে তেওঁ জিকিল। তাৰপিছত আপোনালোকে জানে 2021 চনত সত্যব্ৰত কলিতাক আঁতৰাই দিয়া হ'ল, তাত আমাৰ শ্ৰদ্ধাৰ দিগন্ত কলিতা তাক দিলে। দিগন্ত কলিতা 2014 চনত কংগ্ৰেছৰ পৰা বিজেপিত জইন কৰিলে। জইন কৰাৰ পিছত আমাৰ আশা, য'ত আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, তেওঁৱে কৰৰা ফিল্ডত কৈছিল যে ময়ে থাকিম, ময়ে কৰিম। কিন্তু মই নকওঁ যে সম্পূৰ্ণভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথা ৰাখিব পৰা নাই বুলি। কিন্তু MLA গৰাকী ৰাইজৰ লগত নাই, প্ৰায় 4.5 বছৰ তেওঁ ৰাইজৰ লগত নাই। যিকোনো অনুষ্ঠানত তেওঁ প্ৰতিনিধি পঠাই দিয়ে, প্ৰতিনিধি পঠাই দিয়াৰ লগে লগে ৰাইজৰ ক'ব লগা কথাখিনি ৰৈ যায়। আৰু ৰাইজে এইটো প্ৰচণ্ড ক্ষোভ, আপুনি প্ৰতিনিধি কিয় পঠায়, আপুনি আহিব লাগে, আপুনি আমাৰ কথা শুনিব লাগে। এতিয়া 6 মাহমানৰ পৰা বৰ সাংঘাতিকভাৱে তেওঁ এক্টিভ হৈ পৰিছে, ৰাইজৰ মাজত যাব চেষ্টা কৰিছে। কিন্তু ৰাইজৰ প্ৰশ্ন আছে যে 4.5 বছৰ যে আপুনি নাথাকিল, যদি এইবাৰো আপুনি জিকি যায় তেনেহ'লে একে অৱস্থাই হ'ব। আৰু মোৰ মনৰ ভয় এইটো, এইবাৰ যে টিকট মই বিচাৰিছোঁ, মোৰ মনৰ ভয় দিগন্তদাৰ প্ৰতি থকা ৰাইজৰ আস্থাহীনতাই যদি কংগ্ৰেছৰ পিনে আকৰ্ষিত কৰে, যিটো কোনোদিনেই হোৱা নাই কমলপুৰ সমষ্টিত, কেতিয়াও অহা নাই কংগ্ৰেছ। এতিয়া 2011 পৰা কংগ্ৰেছ অহা নাই, তাৰ আগত উত্তৰ কলিতা আছিল বাৰু। তেতিয়া আমাৰ বিজেপিৰো আমিবোৰে মিটিং পাতিব ভয় কৰিছিলোঁ। আমি মিটিং কৰিব যাওঁতে বহুত প্ৰতিবন্ধকতা সৃষ্টি হৈছিল। আনকি আচৰিত কথা আপোনাক কওঁ, মই ৰমেন ডেকা ডাঙৰীয়া তেতিয়া আমাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ উপসভাপতি আছিল। সাজে দগাঁও চকত তেখেতক লৈ এখন মিটিং কৰিছিলোঁ আমি। মিটিং কৰি থকা অৱস্থাত সাজে দগাঁও চকৰ এগৰাকী কংগ্ৰেছ কৰ্মীয়ে ৰমেন ডেকাক শাৰীৰিকভাৱে অপদস্থ কৰিছিল। অপদস্থ কৰাৰ পিছত আমি সাংঘাতিক কষ্ট অনুভৱ কৰিলোঁ। সেই সময়ত উত্তৰ কলিতা MLA আছিল। আমি ক'লোঁ, দাদা আমি কেছ দিম, ইমান আমি অপমান সহ্য নকৰোঁ। কিন্তু ৰমেন দাই ইমান মহানুভৱতাৰ পৰিচয় দিলে, ক'লে কোনো কেছ দিয়াৰ প্ৰয়োজন নাই, এটা সময় আহিব যিদৰে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈছিল যে দুগৰাকী থাকোঁতে কংগ্ৰেছে হাঁহিছিল, ঠিক তেনেদৰে ৰমেন ডাঙৰীয়াই ক'লে না, কোনো কেছৰ প্ৰয়োজন নাই, তেওঁলোক নিজেই আত্মশোচনাত অনুশোচনাত ভুগিব। আৰু সেইদিন আজি আমি দেখিবলৈ পাইছোঁ। আজি ৰমেন ডেকা ডাঙৰীয়া ক'ত? গতিকে সেই দিনবোৰে আমাক আমনি কৰে। ভি সতীশ ডাঙৰীয়া বানপানীৰ সময়ত যেতিয়া কমলপুৰ সমষ্টিত ঘূৰি আছিল, মই তেখেতক লৈ ফুৰিছিলোঁ। বৰ্তমান হাৰিয়ানাৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আমাৰ ফণিদাৰ যদি কেতিয়াবা আপুনি লগ পাই সুধিব, মই মটৰচাইকেলৰ পিছপিনে লৈ ঘূৰি ফুৰিছিলোঁ আমাৰ সমষ্টিত, আমাৰ সংগঠনটোৰ উন্নয়নৰ বাবে বা আগবঢ়াই লৈ যাবৰ বাবে। সেই সময়ত আমি সাংঘাতিক ধৰণে আমি ৰাইজ বুলি নহয়, কিছুমান কংগ্ৰেছী কৰ্মীৰ পৰা প্ৰতিবন্ধকতা পাইছিলোঁ, তথাপিও হাৰ মনা নাছিলোঁ। আনকি 2000 মষ্ট পপুলাৰ 2004 হ'ব লাগে, এছেম্বলি ইলেকশ্যনৰ সময়ত 4 নহয় 2 হ'ব,
আমাৰ বহুত কেইগৰাকী ভাল কৰ্মী আলফাৰ বন্দুকৰ সন্মুখত থিয় দিছিল। আলফাই কৈছিল আজিৰ পৰা তোমালোকৰ প্ৰচেছন শেষ হ'ব লাগে, প্ৰচাৰ শেষ হ'ব লাগে, নহ'লে কিন্তু কালিলৈকে তোমালোকৰ ঘটনাটো বেয়া হ'ব। তথাপিও তেওঁলোকে এৰি দিয়া নাছিল। সেই মানুহবোৰক মই মনত ৰাখি তেওঁলোকৰ জীৱনৰ যিটো সাধনা, সেই সাধনাক মনত ৰাখি আমি সাহসেৰে আগবাঢ়ি গৈছোঁ। আপোনাক এইখিনি সময়ত মই কাহিনী যেন লাগিব আপোনাৰ, সঁচা কথা এটা কওঁ। 2006 চনত যেতিয়া যাদৱ ডেকা ডাঙৰীয়া আমি প্ৰচাৰত আছিলোঁ, তেতিয়া এতিয়াৰ কংগ্ৰেছী কিছুমানে আমাৰ এতিয়াৰ বিজেপি তেতিয়াৰ কংগ্ৰেছী আছিল, যাদৱ ডেকা ডাঙৰীয়াৰ সপক্ষে কমলপুৰ সমষ্টিৰ মালিবাৰীৰ জ্যোতিষ গোস্বামী বুলি এগৰাকী বৃদ্ধ মানুহ আৰু 3গৰাকী যুৱতী লৈ প্ৰচাৰৰ বাবে গৈছিল। এতিয়া বৰ্তমান বিজেপিৰ মানুহ, আগত সেইখিনি সময়ত কংগ্ৰেছৰ মানুহ, তেওঁলোকক শাৰীৰিকভাৱে অপদস্থ কৰিছিল। জ্যোতিষ গোস্বামী বৃদ্ধ মানুহ, জ্যেষ্ঠ মানুহ, তেওঁ সাংঘাতিক মনত কষ্ট পালে। চিনাকি মানুহ, কংগ্ৰেছী হ'লেও চিনাকি। তেওঁলোকে ছোৱালীবোৰৰ কাপোৰ কানি ফালি দিলে। তাতে এগৰাকী যুগল মেধি বুলি ল'ৰা এজন আছিল, তাৰ দাঁতে ভাঙি দিলে, গাড়ী ভাঙি দিলে। তাৰপিছত সেইবাৰ আমি হাৰিলোঁ। কিন্তু মনত তেতিয়া কষ্ট হয় যেতিয়া সেইবোৰ মানুহ বিজেপিত আহি আমাক নীতিবচন দিব চেষ্টা কৰে। ঠিক তেনেকৈ 2004 চনত যেতিয়া আমাৰ নাৰায়ণ ভগৱতী ইলেকশ্যনত জিকিল, বিডিয়া চকত দুগৰাকী মানুহ, এগৰাকী ফটিক কলিতা, এগৰাকী দেৱম বৰুৱা, প্ৰবীণ মানুহ, বিজেপিৰ হৈ জীৱন দিব পৰা মানুহ, তেওঁলোকে হিলৈ ফুটালে। হিলৈ ফুটোৱাৰ সময়ত তাত যিগৰাকী মুখ্য কংগ্ৰেছৰ লিডাৰ বুলিয়ে ক'ব পাৰি, তেওঁ দুগৰাকীক প্ৰহাৰ কৰিলে। প্ৰহাৰ কৰা অৱস্থাত আমাৰ চৰকাৰ নাই, দুৰ্বল মানুহ, কান্দি কান্দি তেওঁলোক ঘৰলৈ গুচি গ'ল। প্ৰহাৰ কৰা মানুহবোৰ বিজেপিৰ এতিয়া ভাল দায়িত্বত আছে। আৰু এইবাৰ লোকসভা নিৰ্বাচনত তাত যেতিয়া আমি অফিচটো ল'ব যাওঁ, ময়ে অফিচটো অপেনিং কৰিছিলোঁ, তেতিয়া দেখিছিলোঁ ফটিক কলিতা, দিগম্বৰ বৰুৱাক মিটিঙত মাতা হোৱা নাই। বাহিৰত লগ পাই দুগৰাকীয়ে ক'লে, মাৰ আমি খালোঁ, আজি কিন্তু আমি উপেক্ষিত। এইবোৰ কথাই বুকত বৰ কষ্ট দিয়ে। যিখিনি সময়ত সমগ্ৰ অসমত কংগ্ৰেছ আছিল, তেতিয়া আমি বিজেপিৰ বিজয় ধ্বজা বজাইছিলোঁ, যাদৱ ডেকা আছিল। গতিকে তেনেকুৱা অৱস্থাত থকা এটা সমষ্টি আজি সেই পুৰণি কংগ্ৰেছীবোৰেই চলাই আছে। মনত অলপ কষ্ট হয়। খুব আছে, সেইটোৱে খুব, বেলেগ খুব নহয় যে মই MLA হ'ব নোৱাৰাৰ খুব মোৰ নাই। MLA ৰাইজে পাতিব, সেইটো আমাৰ মনৰ দৃঢ়তা আছে। মাত্ৰ খুব যে পুৰণি মানুহখিনিক সন্মান দিব লাগে, সেই মানুহখিনি আমাৰ বীজ ৰোপণ কৰিছিল, এতিয়া ফুলে ফুলে জাতিষ্কাৰ হৈছে। অকণমান যে তেওঁলোকেও সুযোগ পায়, আহক একেলগে বহোঁ, কথা পাতোঁ। বুজিছোঁ। যথেষ্টখিনি খুব আছে, কথাতে আপোনাৰ গম পায়। আৰু সেইকাৰণে এতিয়া আপুনিও এক্টিভ হৈছে। আৰু মই আগৰ পৰা, আজিৰ পৰা এক্টিভ নহয়, মই বহুত দিন, আপুনি ক'ব নোৱাৰে কোনখন মিটিং মই চলোৱা নাই। মাজত সোধোঁ মই এবাৰ, আপুনি ৰেলৱেত চাকৰি কৰিছিলে, ৰেলৱেৰ আপুনি অধীক্ষক আছিলে আপুনি ৰঙিয়াৰ আগত মই বঙাইগাঁৱত কৰিছিলোঁ। হয়, তেতিয়া চাকৰি কৰি থকা সময়তো আপুনি এইটো শুনাত বেয়া দেখি মই কৰি আছিলোঁ। আৰু শুনক, মই যোৱাবাৰ যেতিয়া আমাৰ দিলীপ শইকীয়াদাৰ নিৰ্বাচনী প্ৰচাৰত মই কমলপুৰ সমষ্টিৰ মই দায়িত্বত আছিল প্ৰচাৰৰ। আমাৰ শিঙাৰপাৰা, বালিকুচি, দগাঁও, মদাৰতোলা আৰু বোৰকাধোৱা মিটিংবোৰৰ মই প্ৰচাৰক আছিলোঁ, মই অৰ্গেনাইজ কৰি দিছিলোঁ। আৰু গতিকে যিহেতু প্ৰত্যেকখন মিটিঙত আমি থাকোঁ, কোঅৰ্ডিনেটৰ হিচাপত কাম কৰোঁ, আৰু ৰাইজে ভাল পায় মই থাকিলে। তেওঁলোকৰ মনত সাহস আহে। যিবিলাক জ্যেষ্ঠ কৰ্মীৰ কথা ক'লোঁ, তেওঁলোকৰ মনত সাহস আহে, অংকুৰ আছে আমাৰ। আৰু আপুনি যদি মোৰ সমষ্টিত যাব চেষ্টা কৰে বা শুনে, তেতিয়া নিশ্চয় গম পাব ৰাইজৰ লগত মোৰ সম্পৰ্কটো কেনেকুৱা। আমি সাধাৰণ মানুহ, স্কুটি লৈ ঘূৰি ফুৰা মানুহ, চাৰিআলি চকটোত বজাৰৰ দাম কি চলিছে আমি জানো, ৰাইজে ভাল পায়। বিধায়ক হোৱাৰ পিছত এনেকৈ থাকিবনে? 100%। মইতো গুৱাহাটীত নাহোঁ, আজি আপোনাৰ সন্মুখত কৈ দিছোঁ। মই গুৱাহাটীৰ MLA হোষ্টেলৰ বহুত ট্ৰেফিকৰ কথা নাহে, বাহিৰত বহুত ট্ৰেফিক। ৰাইজৰ মন জয় কৰিব লাগিব, বহুত আশা তেওঁলোকৰ। মই আপোনালোকৰ জৰিয়তে আজি কৈ দিলোঁ, মই যদি জিকিও যাওঁ, এছেম্বলি যিকেইদিন বহে তাৰ বাহিৰে কিন্তু মোক গুৱাহাটীত নাপাব। চাৰিআলিত থাকিম, মোৰ সৰু ঘৰটোত থাকিম, মানুহবোৰৰ বিশ্বাসবোৰ মই ভংগ নকৰোঁ। আপুনি যদি মোৰ ঘৰত যে ৰাতিপুৱাৰ পৰা দেখিব 10-12গৰাকী মহিলা বহি আছে, কাৰোবাৰ স্বামীৰ অসুখ, কাৰোবাৰ কিতাপ কিনাৰ সম্ভৱ হোৱা নাই, মই আপোনাক কৈ দিওঁ যে ৰ'ব, মাজতে প্ৰশ্ন আছে। কওক। মানে আপোনাৰ তাত যে যায়, বিধায়কৰ তাত নাযায়? এতিয়াতো মই মোৰ নিজৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, কিন্তু দিগন্ত কলিতা তাত কিমান মানুহ যায় নাযায় মই গৈ আছোঁ জানো। তেওঁলোকে তেওঁলোকৰ কথাবোৰ ৰাখাত ব্যৰ্থ হৈছে। আমাৰ মানুহ বৰ সহজ সৰল মানুহ, কমলপুৰৰ মানুহ, গাঁৱলীয়া মানুহ, হোজা মানুহ, তেওঁলোকে কথাত বৰ বিশ্বাস কৰে, কথাবোৰ ভংগ হ'লে বৰ কষ্ট পায়। গতিকে দিগন্তদাৰ ক'ৰবাত নিশ্চয় ভুল হৈছে, নহ'লেতো মোৰ ঘৰত মানুহ আহিব নালাগিছিল। এই ভুলটো নোহোৱাটোৱে বিচাৰিছিলোঁ। এতিয়া লাষ্ট
4 মাহমানৰ পৰা এক্টিভ হ'লে মানুহবোৰৰ মনত আৰু খং হৈছে ইমান দিন ক'ত আছিল বুলি। গতিকে এতিয়াতো বহুতে ক'ব ওপৰলৈ থুই পেলালে মুখতে পৰে বুলি। দিগন্তদাও বিজেপিৰে মানুহ, ময়ো বিজেপিৰে মানুহ। মোৰ সেইটো ভাবি আচৰিত লগা হৈছে, এটা সমষ্টি নহয়, এনেকুৱা বহুত সমষ্টি আছে হয় য'ত বিধায়ক থকাৰ পিছতো তাতে যুৱ নেতাই বা নতুন নেতাই বা পুৰণা নেতাই হয় হয় তেওঁলোকে অপ'জ কৰিছে তেওঁলোকক। আৰু এই শব্দটোক মই কি বুলি ক'ম, বিসম্বাদ বুলি ক'ম? বিসম্বাদ বুলি নক'ব, কি বুলি ৰাইজৰ ক'ম? হতাশা বুলিয়ে কওক। হতাশা যে আমি যি বিচাৰিছোঁ এইটো হোৱা নাই। উম, এতিয়া এটা আপোনাক সাধাৰণ উদাহৰণ দিওঁ। কওক। সেইদিনা মই দলগাঁৱত গৈছিলোঁ। দলগাঁৱৰ AUDF-ৰ MLA মুজিবুৰ ৰহমান। দলগাঁৱত যাই মই আচৰিত, তাতো ৰাস্তা পাকা হৈছে, তাতো ধুনীয়াকৈ অংগনবাদীৰ ঘৰ পাইছে, এই আমাৰ অৰুণোদয় পাইছে, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা পাইছে, তাতো উদ্যমিতা আঁচনিৰ পইচা পাইছে, তাতেও মানে দেখাত চৰকাৰৰ যিমান ডেভেলপমেণ্ট তাতো হৈছে। মোৰ কমলপুৰতো হৈছে সেইখিনি কথা, নোহোৱা বুলি নকওঁ। কিন্তু কমলপুৰৰ মানুহে বিজেপিৰ MLA জিকাইছে, যিগৰাকী MLA আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহেশৰ ঘনিষ্ঠ বুলি কয়। আমি বিচাৰোঁ আমাৰ তাত বহুত কৰিব লগা আছে। আপুনি যদি বাইহাটা চাৰিআলিত থিয় হয়, কাৰোবাক যদি সোধে যে বাইহাটা চাৰিআলিৰ পৰা গুৰেশ্বৰলৈকে যোৱা এটা ডাঙৰ সমস্যা ক'ব লাগে, এতিয়া ভয়াৱহভাৱে প্ৰকট হৈছে ড্ৰাগছৰ সমস্যা। ডেকা প্ৰজন্ম, নতুন প্ৰজন্ম ড্ৰাগছৰ প্ৰতি ধাবিত হৈছে। যোৱা মাহত 3গৰাকী ল'ৰা, সৰু ল'ৰা 22-23 বছৰ বয়সৰ ল'ৰা, 1 মাহত 3টা ল'ৰা ঢুকাল মদ ড্ৰাগছত। কিন্তু কোনো ধৰণৰ প্ৰতিৰোধ ব্যৱস্থা নাই। আমি সদায় যুঁজি আছোঁ। তাৰ বাবেই পাটিদৰং নাগৰিক সমিতি বুলি এখন মুক্তাপুৰত পাটিদৰঙৰ বাবে মই ফেচবুক যুগৰ জৰিয়তে ৰাইজক আহ্বান জনালোঁ এটা সমিতি গঠন কৰা ভাল। সমিতি হ'ল, তাত মই উপদেষ্টা হৈ আছোঁ। তাৰ দ্বাৰা আমি বিচাৰিছিলোঁ এখন থানা লাগে। মুক্তাপুৰ অঞ্চলটো বৰ ভয় লগা অঞ্চল হৈ গৈছে। কিন্তু থানাৰ ক্ষেত্ৰত ক'লে থানা নহ'ব, থানা দিব পৰা নাযাব। কিন্তু আমাৰ মনৰ কথা নহ'ব বুলি ক'লেই নহ'ব, অৱস্থাটো অকণমান বুজি লওক। মই যদি MLA হ'লোঁ হয়, মই কিন্তু এইটো নামানিলোঁ হয়। মই কিন্তু বহি গ'লোঁ হয় ক'ৰবাত হ'লেও, যে ইয়াৰ আমাক অঞ্চলটো মানে বচাব লাগিব। ঠিক তেনেকৈ এখন স্বাস্থ্যকেন্দ্ৰ আছে, বিদিয়া স্বাস্থ্যকেন্দ্ৰ বুলি। কেইদিনমান আগত মহাজনপুৰৰ এগৰাকী দুখীয়া ল'ৰাই তেওঁৰ পত্নীক লৈ, মানে আমাৰ ডেলিভাৰী কেছ, মানে প্ৰসৱ বেদনাত চটপঠাই আছে ঘৈণীয়েক, লৈ আহিল মেডিকেলত। তেওঁৰ আশা ইয়াতে গোটেইখিনি হৈ যাব, কিন্তু লগে লগে উত্তৰ আহিল ইয়াততো চিজাৰিয়ান নাই, ইয়াততো ডাক্তৰ নাই। ইমান দুখীয়া ল'ৰা, সি হতাশাত ভুগিল। কি ঘটনা, মইতো থকা বুলি ভাবি আছিলোঁ ইমান দিন। এতিয়া নিম ক'ত? লগে লগে আহিলে বাফনালৈকে। এই বাফনালৈকে আহিব পৰা ক্ষমতাই তেওঁৰ নাই। আমাৰ মনৰ আশা বিদিয়া মেডিকেলখন চিজাৰিয়ানযুক্ত হওক, য'ত ডাক্তৰ আছে এজন বৰ্তমান, এলোপেথিক ডাক্তৰ। আজি মোক দুপৰীয়া ভিডিঅ' দিছিল, এজন ডাক্তৰ আছে, প্ৰায় 2000 মান ৰোগী থিয় হৈ আছে। বাকী 3গৰাকী আয়ুৰ্বেদিক ডাক্তৰ, এগৰাকী হোমিঅ'পেথিক ডাক্তৰ। ঠিক তেনেকৈ কমলপুৰ মেডিকেলত আমাৰ চুগাৰ জোখা মেচিন নাই। সৰু সৰু সমস্যা, সৰু সৰু যিবিলাক মানে ভাইটেল সমস্যা। মানে এনেকুৱা হৈছে নেকি যে ডাঙৰ ডাঙৰ কামবিলাক কৰোঁতে সৰু সৰু কামবিলাক ডাঙৰ কাম বুলি ক'লেতো কোনটো ডাঙৰ কাম আমি ধৰি ল'ম বাৰু? ডাঙৰ কামটো দেখাব লাগিব। এতিয়া মই আপোনাক ক'ব খোজোঁ যে মই যদি ধৰক এপ্ৰিলত ইলেকশ্যন, মে' মানত ৰিজাল্টটো দি দিব, জুন মাহত 6গৰাকী ল'ৰা ছোৱালীক মই অসমৰ বাহিৰত পঠাম। যিটো সমস্যাই সদায় মোক ভাৰাক্ৰান্ত কৰে, সদায় মোক হৃদয়ত এটা তোলপাৰ কৰি তোলে। কিয় পঠাম আপুনি প্ৰশ্ন কৰিব নিশ্চয়। মই পঠাম 6গৰাকী ল'ৰা ছোৱালীক JEE মেইনছ আৰু NEET পৰীক্ষাৰ কোচিঙৰ বাবে, যিটো আমাৰ তাত নাই। মই এনেকুৱা দুখীয়া ঘৰত গৈছোঁ, যিবোৰ ঘৰত গৈ মোৰ বুকুখনে কান্দিছে। বহুত চোকা ছোৱালী, বিধৱা মাতৃগৰাকীয়ে কৈছে, এই মোৰ ছোৱালীগৰাকীয়ে 94% পাব নালাগিছিল, তাই 2nd ডিভিজন পাব লাগিছিল। এইবাবে পাব লাগিছিল, 2nd ডিভিজন পালে মই ওচৰৰ স্কুলত দিব পাৰিলোঁ হয়। কিন্তু এইটা নামানে, তাই দামী কলেজত পঢ়ে, মই হোটেলত কাম কৰোঁ, 250 টকা পাওঁ, মই কেনেকৈ পঢ়াম? ছোৱালীগৰাকীয়ে ক'লে মোক যে ছাৰ, মোৰ বহুত আশা সেইখন কলেজত পঢ়াৰ, আৰু মই এইটোও জানো যে মোক মায়ে পঢ়াব নোৱাৰে। মই চটপঠাই থাকোঁ ছাৰ, ৰাতি মোৰ টোপনি নাহে। গাঁৱৰ মানুহবোৰে মোক মানুহ বুলি নাভাবে। এই 94% পোৱাৰ পিছতো কোনো মানুহ মোৰ ঘৰত অহা নাই। সকলোৰে ভয়, কিতাপ দিব লাগিব, কিবা দিব লাগিব। তাইৰ মনৰ কথা গম পাই মই লগে লগে তোমাক মই এডমিশ্যন দিম, তুমি মানুহ হ'ব লাগিব। এডমিশ্যন দিলোঁ। আপোনাৰ মনত কষ্ট হ'ব, NEET পৰীক্ষাৰ ফৰ্ম ফিল-আপৰ 2 দিন আগত সেই মাকগৰাকীয়ে মোক ফোন কৰিছে, কৈছে ছাৰ মোৰ ছোৱালীয়ে NEET পৰীক্ষা নিদিয়ে, তাই BSc পঢ়িব। বোলো বাইদেউ কি কথা কয়? তাইৰ মনৰ আশা তাই ডাক্তৰ হোৱাৰ। কৈছে নহয় আপুনি মোক জেদ নকৰিব, তাই BSc পঢ়িব পূব কামৰূপত। বোলো বাইদেউ কি ঘটনা? নকয়। কৈছে আপুনি বহুত কিবা কিবি কৰিছে আৰু মই আপোনাক ক'ব খোজা নাই। বোলো বাইদেউ নহয়, মোক ক'ব লাগিব। বাইদেৱে ক'লে যে NEET ফৰ্ম ফিল-আপৰ মাচুল 1600 টকা, মোৰ লগত 500 টকা আছে, কালি লাষ্ট ডেট,
মোৰ পইচাটো মেনেজ নহয়, আপোনাক ক'ব ভাল পোৱা নাই, বহুত দিছে মোক। বোলো বাইদেউ গাঁওখন ইমান ধনী বিল্ডিংবোৰ আছে, ঘৰে ঘৰে যাওকচোন, ক'লেতো দিব। ঘৰে ঘৰে যাওকচোন। বাইদেউ ক'লে নহয়, এই মানুহবোৰৰ ঘৰে ঘৰে গৈছোঁ মই, মানুহবোৰে কৈছে তেওঁলোকৰ অভাৱ হেনো আৰু বেছি, কোনো নিদিলে। বোলো নহয় বাইদেউ মই দিম, তাই নীট দিব লাগিব। তাইৰ বাবে পূব কামৰূপ কলেজত যোৱা বছৰ মই নীটৰ ক্ৰেছ কৰ্চ কৰিছোঁ এটা অনুষ্ঠানৰ লগত লগ লাগি। এইমছৰ লাষ্ট ইয়েৰ ষ্টুডেণ্ট গৈছে, আইনষ্টাইন একাডেমীৰ লগ লাগি মই তাত নীটৰ ক্ৰেছ কৰিলোঁ। ছোৱালীগৰাকী যোৱাবাৰ নাপালে, 294% নম্বৰ পাইছে, এইবাৰ তাই পঢ়ি আছে। মোৰ হৃদয়ৰ আশা, প্ৰত্যেকটো মন্দিৰত মই সেৱা কৰোঁ, সেই ছোৱালীজনী যে পায়। মানে এইটো এটা উদাহৰণ, এনেকুৱা হাজাৰটা উদাহৰণ আছে। অ'কে, এনেকুৱা উদাহৰণ মোৰ ঘৰৰ কাষৰ কাঠৰ দোকানত, বৰগাঁও বুলি গাঁও এখনৰ ল'ৰা এটা মেট্ৰিকত ষ্টাৰ পাইছে, সি কাঠ ফালে। মোক দোকানৰ মালিকজনে ক'লে দাদা এই ল'ৰাজন দেখিছে 5টা ছাবজেক্টত লেটাৰ পাইছে, এতিয়া সি কাঠ ফালি আছে। মোৰ বৰ বেয়া লাগিল। বোলো বাবা ইপিনে আহা, তুমি কিয় কাঠ ফালিছা, তুমিতো পঢ়িব লাগে। সি ক'লে দাদা নহয়, মই কাঠ নাফালিলে মোৰ ঘৰখন লঘোণ পৰিব। বোলো কি হৈছে? কৈছে দেউতাৰ এক্সিডেণ্ট হৈ ঘৰ বিচনাত পৰি আছে, ঠেলা চলাইছিল, মা আৰু ভনী আছে, এতিয়া মোৰ বিকল্প নাই, আপুনিয়ে কওকচোন মই কাঠ কাটিম নে মই পঢ়িম? এইবোৰ প্ৰশ্নৰ উত্তৰ আমাৰ প্ৰতিনিধিগৰাকীয়ে দিব লাগিব। তেওঁ চকু মেল খাব লাগিব। বহুত আশাৰে পঠায়। ডাঙৰ ডাঙৰ মানুহবোৰে দেখোন লণ্ডন আৰু আমেৰিকাত পঢ়ায় নিজৰ সন্তানক, জিন্দাবাদ দিয়াবোৰে ক'ত পঢ়ায়? সৰু মানুহেতো জিন্দাবাদ দি ফুৰে পিছে পিছে, মনত আশা লৈ, দাদা আগবাঢ়ি গ'লে আমি পাৰিম বুলি। মই প্ৰত্যেকখন সভাত কৈছোঁ, এই যে 6গৰাকী ল'ৰা ছোৱালী মই বাহিৰত পঠাম, তেওঁলোকৰ প্ৰতি মোৰ এটা অনুৰোধ থাকিব যে গধূলি সময়ত তাত কি পঢ়ালে মোক হোৱাটছআপত দিব লাগিব, আৰু সেইখিনি ষ্টাডি মেটেৰিয়েল লৈ মই পূব কামৰূপ কলেজত 100গৰাকী ল'ৰা ছোৱালীক পঢ়াম বিনামূলীয়া। ঠিক তেনেকৈ ৰেলৱেৰ কেইদিনমান আগত গ্ৰুপ ডিৰ কম্পিউটাৰ বেছ টেষ্ট CBT গ'ল, 32,000 পোষ্ট আছিল। আপুনি যদি ৰিজাল্ট দিবৰ দিনা খবৰ লয়, অসমৰ ল'ৰাই অতি বেছি 100জন মানে পাব, 32,000 100জন মানে পাব। এতিয়া ইমান বাহিৰ ক'ৰ পৰা আহিব? উত্তৰ প্ৰদেশ বিহাৰৰ পৰা আহিব। আমাৰ সাধাৰণ মানুহ ভাবে যে পৰীক্ষাটো 2 নম্বৰী হ'ল, আমি ঢুকি নাপালোঁ। নহয়, সেইবোৰ ঠাইত ইমান ভাল কচিং ইনষ্টিটিউট থাকে, সেই ইনষ্টিটিউটৰ যিবিলাক আমাৰ ফেকাল্টি হয় ইমান এক্সপাৰ্ট, তেওঁলোকে 3 মাহমান পৰীক্ষা বাকী থাকোঁতেই মানে দি দিয়ে প্ৰশ্ন, প্ৰবেবল প্ৰশ্ন 3,000 4,000, তাৰ পৰা কমন পৰে। তেওঁলোকৰ বুৰ্বক যেন লগা ল'ৰাটো ইয়াত পাছ কৰে, আৰু আমাৰ চোকালতো ফেইল কৰে। মোৰ মনৰ আশা, মই এক্সপাৰ্ট বাহিৰৰ পৰা আনিম, মোৰ ল'ৰাই চাকৰি পাব লাগিব। মই আপুনি ভাবিলে আচৰিত পাব, এইখিনি কাম বিধায়ক হোৱাৰ পিছত কৰিবনে নে আপুনি কৰিবই? ইতিমধ্যে মই কৰি আছোঁ। আছে ইতিমধ্যে পূব কামৰূপ কলেজত আপুনি মই প্ৰায় 5-6বাৰমান মই ৰেলৱেৰ কোচিং কৰিলোঁ, ADRE পৰীক্ষাৰ কৰিলোঁ, আছাম পুলিচৰ কৰিলোঁ। এইবিলাক তাৰমানে এনেকুৱা ধৰণৰ ঘটনা যিটো নকৰিলে নহয়। এতিয়া ল'ৰাবোৰক মই সাহস দিছোঁ, যে কৈছোঁ যে ৰিটায়াৰ্ড আৰ্মিলৈ শাৰীৰিক প্ৰশিক্ষণ মই দিম, যাতে আৰ্মি ডিফেন্সত যাব পাৰে। ডিফেন্সত। সেইদিনা মই গড়কাত গ'লোঁ, গড়কাত 2গৰাকী ছোৱালীয়ে BSFত চাকৰি পাইছে। আমাৰ নতুনকৈ এটা আশা হৈছে ল'ৰাবিলাকৰ যে পুলিচত পইচা নলয়, পুলিচত পইচা নচলে। CPO যিটো চেণ্ট্ৰেল পুলিচ অৰ্গেনাইজেশ্যন বুলি কওঁ, SSC পাতে, তাতো পইচা নহয়, ষ্টেটতো নহয়, তাতো নহয়। ল'ৰা ছোৱালীবোৰ পূৰা জঁপিয়াই পৰিছে। ৰাতিপুৱা 4টা বজাৰ পৰা আপুনি যদি যায়, দেখিছোঁ বহুত জেগাত হৈছে, 4টা বজাৰ পৰা তেওঁলোকে অনুশীলন কৰে। এটা ভাল দিনৰ সপোন দেখিছে ছবি। মাত্ৰ প্ৰতিনিধিগৰাকী যদি অকণমান যদি পজিটিভ হয়, আৰু বেছি আগবাঢ়ি যাব। সাংঘাতিক সপোন লৈ আছোঁ, আগবাঢ়ি গৈ আছোঁ। ৰাইজৰ যিটো আস্থা, সেই আস্থা আমি বিফলে যাবলৈ নিদিওঁ। এটা ভাল চাকৰি বাদ দি আহিছোঁ, ভাল চাকৰি, MLAতকৈ ভাল দৰমহা পাই, তথাপিও মনৰ আশা মই কিবা কৰিব লাগিব। এতিয়া আপুনি সেইকেইটা পইচাৰে, যিখিনি পইচা আপুনি চাকৰিত ঘটিলে, সেইখিনি পইচা খৰচ কৰি চাকৰি ঘটা পইচা মোৰ একো নাই, গোটেইখিনি পইচা ৰাইজৰ নামত খৰচ হৈছে। মানুহ আচৰিত হৈ যায় যে কেতিয়াবা মই ধাৰো লওঁ মানুহৰ পৰা, মই কৰিব লাগিব। কোনোবা যদি মোৰ ওচৰত যায়, পূব কামৰূপ কলেজৰসমূহৰ কিতাপ দোকানখন বাকী, সম্পূৰ্ণ বাকী। মই কৈ থোৱা আছে, কাৰোবাক যে কিতাপৰ প্ৰয়োজন হয়, কিতাপৰ বাবে যেন তেওঁ বহি নাযায়, তেওঁ ৰৈ নাযায়, তাৰ পৰা ৰৈ গ'লে হ'ল। আপুনি আচৰিত পাব, এই ৰেলৱে পৰীক্ষাৰ আগত বিহাৰৰ পৰা মই 20-30খনমান কিতাপ আনিছোঁ, যিবিলাকৰ দাম 900-1,000 টকা দিবৰ বাবে। কিন্তু কোচিংটো যিহেতু কৰিব লাগে, এক্সপাৰ্টবিলাকে বহুত বেছি পইচা ল'ব, সেইটো এতিয়া মই কৰিব পৰা পৰ্যায়ত নাই। গতিকে মই কিবা এটা আগবাঢ়িব লাগিব। প্ৰতিনিধি হোৱাৰ লগে লগে বহুত কিবা কিবি থাকে, কিছুমান মানুহ পোৱা যায়, MLA হ'লে কথাবিলাক ৰ'ব, মই হাতে কামে কৰি দেখুৱাম, এইটো মোৰ মনৰ আশা। বেলেগ প্ৰশ্নলৈ যাওঁ। কওক। এইখিনি আপোনাৰ মনৰ সপোন, আৰু মই মানে অংকুৰ দাস ডাঙৰীয়াৰ কথাবিলাক শুনি এনেকুৱা লাগিছে,
আগতে এক্টিং চেক্টিং কৰিছিলে না না কোনো এক্টিঙৰ লগত জড়িত নহয়, নহয় নাটক চাটক নাই কৰা, নাই কৰা মোৰ নাই, নাটকৰ লগত কোনো ৰিলেশ্যন নাই। একদম কথাখিনি যিটো ফ্ল'ত আপুনি কৈ গৈ আছে কাহিনী যেন লগা হৈছে কাহিনী যেন লাগিব। হা? এইটো ইমান সত্য কথা হা, হা, যে আপুনি শুনিলে, কালি মিটিংখন গৈছিলোঁ, মাইকীবোৰে কান্দিছে যেতিয়া মই এই যে ছোৱালীজনীৰ কাহিনীটো ক'লোঁ, আপোনাক মই বহুত সংক্ষিপ্তভাৱে ক'লোঁ। যেতিয়া সম্পূৰ্ণ কথাটো ক'ম, তাই এনেকুৱা এখন ঘৰত থাকে যিখন ঘৰ ধুমুহা বাদেই দিয়ক, জোৰকৈ যেতিয়া এজাক বৰষুণ আহে ঘৰটো ভাঙি যাব পাৰে। গতিকে যেতিয়া মই ৰাইজৰ সন্মুখত উপস্থাপন কৰোঁ, বহুত মহিলাই কয় যে নক'ব, বুকুখন বিষাই গৈছে। এই বুকু বিষাই যোৱা কাহিনীবিলাক আমি নিশ্চয় কিবা এটা কৰিব লাগিব। তাৰ বাবে আগবাঢ়ি আহিছোঁ, বেলেগ একো চিন্তা নাই। এতিয়া মই কমলপুৰৰ পৰা ওলাই আহোঁ, আহ। কমলপুৰৰ পৰা যদি ওলাই আহোঁ, গোটেই অসমখনত বিকাশ আৰু উন্নয়ন হৈছে নাই? মুখ্যমন্ত্ৰীয়ে কৰিছে নাই? বেলেগ বেলেগ সমষ্টিত কৰিছে নাই? এতিয়াতো আপুনি আমাৰ সন্মুখত, একদম সন্মুখত আছে আমাৰ জালুকবাৰীটো প্ৰত্যেকটো ৰাস্তা পাকা। অৱশ্যে ৰাস্তাটো মই আমাৰ অধিকাৰ বুলিয়ে ধৰোঁ। অধিকাৰ কৰিবই লাগিব। এইমছৰ পৰা আৰম্ভ কৰি কি নাই জালুকবাৰীত। আমি সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মাতি আছোঁ, আহক আমাকো কৰি দিয়ক। আমাৰ ৰাইজে বিচাৰে, আমি আৰু পিছপৰা মানুহ, মহাজনপাৰাৰ পৰা আৰম্ভ কৰি কমাৰগাঁৱলৈকে এই মানুহবোৰ হতাগ্ৰস্ত যে আমি এনেকৈ জীয়াব লাগিব। কিন্তু গুৱাহাটীখন আপুনি দেখিছে আজি আহোঁতে কিমান ফ্লাইঅভাৰ, কিমান ধুনীয়া ধুনীয়া পাৰ্ক হ'ল। আমাৰ হাইকোৰ্ট আমাৰ আমিনগাঁৱলৈকে কাষলৈকে আহিল গুৱাহাটী ট্ৰেফিক জাম কমাবৰ বাবে। আমাৰ ফৰেঞ্চিক ইউনিভাৰ্চিটি হ'ল, আমাৰ ল' ইউনিভাৰ্চিটি হ'ল, এইমছ হ'ল, হাইকোৰ্ট হ'ল, আৰু কত কিমান। গতিকে তেওঁক চিৰনমস্য ব্যক্তি, প্ৰত্যেকটো মুহূৰ্তত তেওঁৰ নামক আমি গৌৰৱ অনুভৱ কৰোঁ। এফালে জালুকবাৰীত উন্নয়ন হৈছে, এফালে নলবাৰীত উন্নয়ন হৈছে। সেইদিনা মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মই গ'লোঁ, গোটেই নলবাৰী তেওঁ মোক দেখুৱালে, ঘূৰালে। তেওঁ ইমান উন্নয়ন কৰিছে, তাত বিভিন্ন কাম কৰিছে। মানে লিডাৰ চাই, মানে সেয়া বিধায়ক, এক্টিভ মন্ত্ৰী, তেনেকৈ চাই অসমখনত উন্নয়ন হৈছে। যিটো কাম কমলপুৰ সমষ্টিত আৰু বহুত হ'ব লাগিছিল, কাৰণ একেবাৰে জালুকবাৰী গাতে লাগি আছে। দিগন্ত তাৰ সকলোতকৈ মই ড্ৰবেক্স বুলিয়ে ক'ম, তেওঁ ৰাইজৰ লগত নাছিল। 4.5 বছৰ তেওঁ ৰাইজৰ লগত নাছিল। ক'ত আছিল আপুনি, কি খবৰ পায়? নাই দাদাইটো বেছিভাগতো আপুনি মই কোৱা কথাবোৰ মই প্ৰাৰ্থিত প্ৰত্যাশী হিচাপত আপুনি ভাবিব পাৰে। ৰাইজৰ লগত সম্পৰ্ক কৰিলে গম পাব, তেওঁতো বেছিভাগ দায়িত্ব প্ৰতিনিধি পঠাইছিল। আপুনি কমলপুৰৰ এজন সাধাৰণ ৰাইজ হিচাপে, সাধাৰণ মানুহ হিচাপে কওক, বিধায়কজন ক'ত আছিলে? বিধায়কজনটো তেওঁ গুৱাহাটীত প্ৰগ্ৰেম থকা বুলি কয়, দিল্লীত প্ৰগ্ৰেম থকা বুলি কয়, ৰাইজে বিশ্বাস কৰে। সৰু সৰু কথা চাব, কেইদিনমান আগত বাহেত আছিল ফ্লাইঅভাৰৰ লাইট নজ্বলে, যিখন ফ্লাইঅভাৰ লাইট নজ্বলে, বাকী অসমৰ চব লাইট জ্বলে। মই ফেচবুকত লিখিলোঁ, অসমৰ সকলো ফ্লাইঅভাৰত লাইট জ্বলে, বাহেত চাৰিখন কিয় নজ্বলে? ৰাতিৰ অন্ধকাৰত যদি কিবা দুৰ্ঘটনা সংঘটিত হয়, দায়িত্ব কোনে ল'ব? মোৰ কথাষাৰ কৈ বেয়াও লাগিল। গধূলিলৈকে কি হ'ল জানে? আউলা চকাৰ নহয়, আউলা চকাৰ এজন ল'ৰা টেংকৰ তলত সোমাই গ'ল, লগে লগে ঢুকোৱাৰ পিছদিনা ৰাতি আকৌ লিখিলোঁ মই, এই যে দুৰ্ঘটনাটো ঘটিল, এইটো দায়িত্ব কোনে ল'ব? লাইট কিয় জনা নাছিল? পিছদিনা প্ৰশাসনৰ তৰফৰ পৰা মোক কোৱা হ'ল যে একো প্ৰগ্ৰেম কৰিব নালাগে, আজিৰ পৰা লাইট জ্বলিব। মই ক'লোঁ আজিৰ পৰা কিয় লাইট জ্বলে, আগতে কিয় জ্বলা নাছিল? এতিয়া আপোনাৰো জৰিয়তে মই কৈ থ'লোঁ, লাইট যদি তাত বন্ধ হয়, তাত কিন্তু গাড়ীও বন্ধ হ'ব, আমি বন্ধ কৰি দিম। ঠিক তেনেকৈ এটা সাধাৰণ যেন লাগে, কিন্তু অসাধাৰণ কথা কিছুমান। জালুকবাৰীত বাছবোৰত আমাৰ অঞ্চলৰ যাত্ৰীক উঠিব নিদিয়ে, তেজপুৰৰ বাছবোৰ, বৰপেটাৰ বাছ উঠিব নিদিয়ে, ওচৰ হয় কাৰণে উঠিব নিদিয়ে, মিছবিহেভ কৰে। আনকি বেমাৰী মানুহক ঠেলি দিয়ে। সাংঘাতিক কমপ্লেইন ফেচবুকত সাংঘাতিকভাৱে চলি আছে, চবেই দিগন্ততাক কৈ আছে আপুনি মাত দিয়ক বুলি। বহুদিন ৰ'লোঁ, মাত নিদিয়ে। লগে লগে এদিন কি কৰিলোঁ, মই বাছবোৰক বাহিৰত আছে ৰখাই ক'লোঁ যে আপোনালোকক আমাৰ প্ৰতি অনুৰোধ, এইপিনেৰে আপোনালোক যায়, যোৱাৰ সময়ত লৈ যায়, আহিবৰ সময়ত কিয় নানে? আপোনালোকে আনিব লাগিব, কাৰণ যোৱাৰ সময়ত আকৌ পেচেঞ্জাৰবিলাক, তেজপুৰৰ পেচেঞ্জাৰ তেওঁলোকে লৈ যায়, আমাৰ মানুহ নানে। আমি ক'লোঁ একো আপোনালোকৰ লগত আমাৰ সংঘাত নাই, আমাৰ মানুহ থিয় হৈ আহিব, ছিট নালাগে, কিন্তু এটা অনুৰোধ ৰক্ষা কৰক, 5টা ছিট আমাৰ বাবে ৰাখক। বেমাৰী মানুহ, বুঢ়া মানুহ বা প্ৰেগনেণ্ট মাইকী, এই 5টা ছিট আমাক লাগিব। যদি বাছখনত এনেধৰণৰ কোনো মানুহ নাই, সেই ছিটকেইটা আমাৰ মানুহে ডিমাণ্ড নকৰে, আপোনালোকে দূৰৰ মানুহ আনক। এতিয়াতো লাহে লাহে আৰম্ভ হৈছে, ভাল হৈছে, কোনোবা ক'ব লাগিব। মানে মই এটা বস্তু দেখিলোঁ অংকুৰদা, আপুনি একেবাৰে সৰু সৰু বিষয়বোৰ যিবিলাক মানুহৰ লগত কানেকশ্যন হৈ আছে, সেইবিলাক বিষয়ক লৈ পেলাই আপুনি খুব ধুনীয়াকৈ আগবাঢ়ি গৈ আছে ৰাইজৰ কাষে পাছে। এটা বেলেগ প্ৰশ্নলৈ আহিম, উত্তৰটো আপুনি কেনেকৈ দিয়ে মই নাজানো। আপোনাৰ সমষ্টিত এটুকুৰা ঠাইৰ নাম আছে বিহদিয়া। তাত কিছুমান বেনাৰত মই দেখা পাওঁ কেতিয়াবা, গৰম চিংৰা, গৰম চাহ,
তলফালে লিখা থাকে বিহ দিয়া হয় হয় আপোনাক কোনে বিহ দিলে যে আপুনি নিজৰ বিধায়কজনৰ ওপৰতে ক্ষোভ আপোনাৰ নাই এতিয়া আপুনি মোক ক'লে বি দিয়াৰ কথা কোনে বিহ দিলে আপোনাক এখন আমাৰ কমলপুৰ সমষ্টিৰ উল্লেখযোগ্য ঠাই উম, উম, বহুত ভাল ভাল অনুষ্ঠান তাত হয় উম, ৰাগ ডাঙৰকৈ হয় উম, মানুহবোৰো বৰ আগবঢ়া মানুহ উম। মই বিহ দিয়া নামটো এইকাৰণে কৈছো হয়, হয়। যে আপোনাক না হ'ব কোনে পাৰে বিহ দিলে শুনক কিন্তু দুখৰ বিষয় সেই বিডিয়াত থকা মেডিকেলখনতে চিজাৰিয়ান ব্যৱস্থা নাই ডাক্তৰ নাই বিডিয়াতে এখন ষ্টেডিয়াম নাই বিডিয়াতে অডিটৰিয়াম নাই ৰাইজ বহিব পৰা অডিটৰিয়াম নাই বিডিয়াত স্কুলখন আপগ্ৰেডেড হোৱা নাই বেলেগ হ'ল ষ্টেডিয়াম এখন নাই বুলি ক'লোৱে আপোনাক গতিকে সেইটো নিশ্চয় বিডিয়া নামটো কিবা খাটিছে লাগিছে আপোনাৰ ইমান ভাল ঠাই ইমান ভাল অনুষ্ঠান পাতিবৰ বাবে ৰাইজে চেষ্টা কৰে মই ডিমাণ্ড দি আছোঁ SDC অফিচটো আমাৰ বিডিয়াত নিব লাগে উম, মাতি আছে কোনো ধৰণৰ প্ৰস্তাৱ নাই আমিতো ডিমাণ্ড দিছিলোঁ আগতে আমাক মহকুমা এটা লাগে বুলি উম, কিন্তু মহকুমাৰ ডিমাণ্ডটো ইমান বেছি তেওঁলোকে গ্ৰহণ নকৰিলে কিন্তু বিডিয়াৰ যিখিনি অঞ্চল গোটেই খেতিপ্ৰধান অঞ্চল উম, উম, মোৰ মনৰ কথা বিডিয়াত কিয় এখন আমি এগ্ৰিকালচাৰেল কলেজ পাতিব নোৱাৰোঁ গাছবাৰী অঞ্চলত কিয় এখন ITI পাতিব নোৱাৰোঁ উম। বালিকুচি অঞ্চলত তাত গোটেই গৰু ছাগলীৰ বেপাৰ আছে মানে বজাৰ আছে তাত পশুপালনৰ ভেটেনেৰী কলেজ এখন কিয় veterinary পাতিব নোৱাৰে বেজেৰাত এখন ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ তাত এখন আমি ষ্টেডিয়াম কিয় কৰিব নোৱাৰোঁ উম, কমলপুৰ ইমান ভাল ঠাই নামটোৱে কমলপুৰ যিখন ঠাইত আছে ডাঙৰ অডিটৰিয়াম এটা কিয় নহয় এতিয়ালৈকে কমলপুৰৰ আটাইতকৈ বেছি জনবহুল ঠাই কোনখিনি যিখিনি আমি চেণ্টাৰ পইণ্ট বুলি ক'ব পাৰোঁ বাইহাটা চাৰিআলি বাইহাটা চাৰিআলি বাইহাটা একজেক্টলি চাৰিআলি বাইহাটা চাৰিআলি বাইহাটা চাৰিআলিতে অডিটৰিয়াম এটি নাই ভাল অডিটৰিয়াম কমলপুৰ সমষ্টিত বাইহাটা চাৰিআলিৰ ৰাস্তাটো যে কি অৱস্থা হৈ আছিল এইবোৰতো মই আমি এইটো লাগি কিন্তু আছোঁ। কমেই সদায় মই আমি সেইফালে লাগি সদায় আছোঁ গৈ এতিয়া। থাকোঁ আমি লাগি আছোঁ এতিয়া সেই চাৰ্কলটো হয়, হয়। সেইফালে যোৱা এইফালে নিজৰে লাজ যোৱা। লাগে আমাৰ আমি চাৰিআলি মানুহ বুলি কয় কেইদিনমান এই ৰাস্তাৰ কথা যিহেতু ক'লে মই ৰঙিয়া লাইনৰ ৰাস্তাটো সেইটো ৰাস্তা নে নদী নে খাল বুলি ধৰিব পৰা পৰ্যায়ত নাছিল 6 মাহ আগলৈকে এদিন মই সেইপিনে ৰঙিয়াই পিনে যাই থাকোঁতে দেখিলোঁ এখন ই ৰিক্সাত 5গৰাকী মহিলা বিয়া খাব যাই আহি আছে ৰিক্সাখন বাগৰি গ'ল গাঁতত পৰি বৰষুণ দিলে আপুনি গম নাপায় কোনটো গাঁত বৰষুণ দিলে আমি গম পাওঁ সদায় যাওঁ মহিলাগৰাকীৰ ভৰি ভাঙিল সাংঘাতিক বেয়া লাগিল বিয়া খাব যাব আহিছে তেওঁলোক তেতিয়া মই ৰঙিয়াত গুচি গ'লোঁ আৰু 2 ঘণ্টা পিছত মোলৈকে তাৰে ল'ৰাজনে হোৱাটছআপত ভিডিঅ' এটা পঠালে এইবাৰ প্ৰায় 60 বছৰ বয়সমান মানুহ এটাই মটৰচাইকেল লৈ আছিল তাত বাগৰি পৰিল কঁকালখন ভাঙি গ'ল ভাঙি যোৱাত খোজ কাঢ়িব নোৱাৰে তাৰে মানুহে এই মুছলমান প্ৰধান মানুহখিনিয়ে কান্ধত লৈ তেওঁক মেডিকেললৈ লৈ গ'ল মেডিকেললৈ লৈ যোৱাৰ পিছত মনত সংকল্প ল'লোঁ নহয় কিবা এটা কৰিব লাগিব মই তাৰে ক্লাবকেইটাইও মোক ক'লে যে দাদা আমি কিবা এটা কৰিম বোলো ঠিক আছে আমি প্ৰগ্ৰেম কৰিম তাত প্ৰগ্ৰেম কৰিলোঁ দিগন্তদাই মোক বেয়া পাইছে বহুতবাৰ ফোন কৰিছে মই কিয় তাত সোমালোঁ মই বাহিৰত আছিলোঁ উন্নয়ন সমিতিৰ ছেক্ৰেটেৰী বাহিৰত আছিল উন্নয়ন সমিতিৰ মই ছেক্ৰেটেৰী প্ৰক্ষানল বুলি NGOটোৰ মই এতিয়ালৈকে 4বাৰ প্ৰেছিডেণ্ট নিশ্চয় 4বাৰ মানে ছেক্ৰেটেৰী জেনেৰেল লায়ন্স ছেক্ৰেটেৰী ক্লাবৰ লগতো আছে লায়ন্স ক্লাবৰ মই 2বাৰ ছেক্ৰেটেৰী আছোঁ গতিকে মোৰতো দায়িত্ব মোৰ চাৰিআলি অঞ্চলটো পিছ পৰি ৰৈ থাকিব নোৱাৰোঁ গতিকে লগে লগে মই তাত সেইদিনা অৱৰোধ কৰি দিলোঁ SDC আহিল পুলিচৰ প্ৰশাসন আহিল কথা দিলে ৰাস্তা হ'ব এতিয়াতো সুন্দৰকৈ ৰাস্তাটো হ'ল মানে আপুনি আপোনাৰ নিজৰ দলত থাকি আপুনি প্ৰতিবাদ কৰিবলগীয়া হৈছে প্ৰতিবাদ নহয় এইটো মনৰ আহ্বান কৰিব লাগিব Okay. যদি বুজি নাপায় যদি তেওঁলোকে বুজি নাপায় মই কোন দলত আছোঁ এইটো মই নাজানো মই ৰাইজৰ উন্নয়ন বিচাৰোঁ বাইহাটা চাৰিআলি যিটো জেগা এফালে গোৰেশ্বৰ এইফালে তেজপুৰ এইফালে নলবাৰী ৰঙিয়া সেইফালে যায় সেইটো এটা এনেকুৱা ডাঙৰ চেণ্টাৰ পইণ্ট হয় হয় তাত আপুনি এখন দোকান আছে পাণ খায়নে কেতিয়াবা পাণ মই বাইহাটা চাৰিআলি পাণ মই দোকান পাণ নাখাওঁ নাখায় ন নাখাওঁ সেইদিনা মই গৈ থাকোঁতে বাইহাটা চাৰিআলিত আমি মানসিকভাৱে বিকাৰগ্ৰস্ত এজন যুৱক আপুনি চকুত পৰে নে আপোনাৰ মূৰত যে কিবা লৈ ফুৰে লৈ ফুৰে কেইদিনমান মই দেখা নাই ল'ৰাজন কি আছে 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 প্ৰক্ষালন বুলি যিটো NGO মই য'ত ছেক্ৰেটেৰী আছোঁ তাত থাকে গৈছে তালৈ বিহুত মই এটা কাপোৰ দিছোঁ খুব ভাল কৰিলে মই সেইফালে যাওঁতে মই সদায় দেখা পাওঁ মই কিবা এটা কৰোঁকৈ ভাবোঁ হয়। কিন্তু কেইদিনমানৰ পৰা মই দেখা নাই সেইফালে যাওঁতে ল'ৰা ধুনীয়া ল'ৰা হৃষ্টপুষ্ট ল'ৰাটো হৃষ্টপুষ্ট ল'ৰা কিন্তু মূৰত মূৰত কিবা এটা লৈ থাকে হয় হয় হেৰি কৰি থাকে অঁ না বেয়া লাগে দেখি মাজে মাজে গাড়ীত কি খুন্দা মাৰিও দিয়ে অঁ খুন্দা মাৰি দিয়ে নাম্বাৰি দিয়ে মই কিবা এটা দিওঁ বাৰু কেতিয়াবা হয়, হয়। দেখা- তেনেকুৱা আৰু এগৰাকী আছে উম, আপুনি এগৰাকী মহিলাই সম্পূৰ্ণভাৱে বিকলাংগ ল'ৰা এটাক ঠেলি লৈ ফুৰাই দেখিছোঁ মই বিহুত দেখিছোঁ তেওঁক কিবা কিবি দিওঁ বুজাবুলি দিওঁ কিন্তু মোৰ বৰ কষ্ট হয় কিয় দেখা নাপায় মানুহবোৰে মই তাকে প্ৰশ্নটো কৰিব গৈছিলোঁ কিয় এই দেখা নাপায়? মানুহবিলাকক কোনে কিয় দেখা নাপায় কিছুমান মানুহ বুজি নাপাওঁ সেইটোৱে মোৰ বৰ চকুত পৰে আপোনাৰ আমি চকুত পৰিছে অতি আৱেগিক মানুহ এইবোৰ কথাই বুকুত বৰ কষ্ট দিয়ে বৰ আমি ইমোচনেল প্ৰশ্ন কৰোঁ কিয় দেখা নাপায় আপুনি ইমোচনেল ইমোচনেল আপোনাৰ ডেট অফ বাৰ্থ 1 হয় 1 মাৰ্চ 1 মাৰ্চ আপুনিতো ৰজাই হ'ব লাগে মুখ্যমন্ত্ৰী 1 ফেব্ৰুৱাৰী ৰাইজে বিচাৰিলে হ'ম আপুনি 1 মই মাৰ্চ কিন্তু ৰজা হৈ নাথাকোঁ হে? একদম সাধাৰণ মানুহ হৈ থাকিম নাম্বাৰ 1 আপুনি নাম্বাৰ 1 হয়
কিন্তু ৰাইজৰ birthday মনৰ আহি আছে। ৰাইজৰ নম্বৰ 1 হ'ব বিচাৰোঁ, মনৰ নম্বৰ 1। মোৰ ষ্টাইলটোৱে কোনো VIP কালচাৰ নাই। বেছ। যিকোনো মানুহে আহি মোক মাত দিয়ে। না আপুনিতো ভাগ্যতে আছে, আপুনিতো নেতা হ'ব লাগে, লিডাৰ হ'ব লাগে। সেইকাৰণে মানুহবোৰ আহে, যি টি কথা মোৰ সন্মুখত ক'ব কাৰণে সাহস কৰে। এইটো এটা ডাঙৰ কথা। তেওঁলোকক আমি MLA ক'ব নোৱাৰোঁ, ভয় লাগে। আপোনাক ক'ব পাৰোঁ, আপুনি থাকিলে আমি ক'ব পাৰিম। সেইটো এটা কথা। গতিকে বাৰ্থডে কি কৰিব এইবাৰ? বেলেগ প্ৰশ্ন, বহুত সমালোচনা কৰিলোঁ। ইমান ডাঙৰকৈ মই বাৰ্থডে নাপাতোৱে। কি কৰে বাৰ্থডে? সেইদিনা মই কোনোবা এখন মানে আমাৰ অনাথ আশ্ৰমত যাম। অ'কে। তেওঁলোকৰ বাবে 1 অকণমান কিবা এটা মাৰ্চত কৰিম। মনত ৰাখিব। ঠিক আছে, 1 মই জনাই মাৰ্চত দিম। অংকুৰ দাস ডাঙৰীয়া বাৰ্থডে হয়, কিনো কৰে মই শুনক। হোৱাটছআপত দি দিম আপোনালোকক। ঠিক আছে। ঠিক আছে, আপোনালোকে যদি প্ৰচাৰ কৰে ভাল লাগিব মোৰ। ভাল লাগিব, ভাল লাগিব। এতিয়া আৰু এটা মোৰ প্ৰশ্ন আছে। বাকীখিনিতো কৰিলোঁ। হয়। একদম আপুনি BJP কৰাৰ পৰা পঢ়া শুনা অকণমান বেলেগ কথা পাতোঁ। অংকুৰ দাস ডাঙৰীয়াক অকণমান বুজিবলৈ চেষ্টা কৰোঁ। হয়। ইমানখিনি বুজিলোঁ, ইম'চনেল মানুহ। পঢ়া শুনা ক'ত কৰিলে, ঘৰত কোন কোন আছে, কেনেকৈ আপুনি চাকৰি পালে, মাৰ কাৰণে চাকৰি কৰিলে আপুনি? মাৰ কাৰণে চাকৰি কৰিলোঁ। ক'ত পঢ়িছিলে? একদম শৈশৱলৈ যাওক। শৈশৱত মই প্ৰাইমেৰী শিক্ষাখন মোৰ কাষৰে এখন চৰকাৰী স্কুলত কৰিলোঁ। তাৰপিছত আগজৰা চাৰিআলি হাইস্কুলৰ পৰা মই প্ৰথম বিভাগত মেট্ৰিকত উত্তীৰ্ণ হ'লোঁ। তাত পূব কামৰূপ প্ৰথমতে বিবোৰত লৈছিলোঁ এডমিশ্যন মই হায়াৰ ছেকেণ্ডেৰী, কিন্তু তাত মই বেছি দিন থাকি মোৰ গাঁৱৰ প্ৰতি বিৰাট মৰম। মেট্ৰিক কোন চনত আছিলে? 90। তাৰপিছত মই গ'লোঁ বাহিৰ আছিলোঁ পূব কামৰূপ কলেজত, তাত ছায়েন্সত পাছ কৰিলোঁ। পাছ কৰি মই পাণ্ডু কলেজৰ পৰা BSc কমপ্লিট কৰিলোঁ। তাৰপিছত প্ৰিভিয়াছ পাছ কৰি মোৰ MSc দিয়া নহ'ল। নোহোৱা কাৰণটো কি জানেনে? মই স্পেচিয়েল ছিলেকশ্যন বৰ্ডৰ এছিষ্টেণ্ট কামাণ্ডেণ্ট পালোঁ BSFৰ। টেকানপুৰত তেওঁলোকৰ ট্ৰেইনিং চেণ্টাৰ। তাত ট্ৰেইনিং কৰিব গ'লোঁ, 5 দিনমান থাকিলোঁ, গুচি আহিলোঁ। অসমৰ পৰা 2জন পাইছিল, এই 2জন পোৱাৰ পিছত সেই ল'ৰাজনো মোৰ লগত গুচি আহিল। কিন্তু এতিয়া ভাবোঁ মই বহুত ডাঙৰ পোষ্টত পাইছিলোঁ বুলি, মই নাজানাই নাছিলোঁ তেতিয়া কি পাইছোঁ মই। গুচি আহিলোঁ, মোৰ মনত দুখ নাই অলপো। তাৰপিছত মোৰ চাকৰি কৰাৰ ইচ্ছাই নাছিল অলপো। কিন্তু ৰেলৱেত চাকৰি পোৱাৰ লগে লগে মোৰ মায়ে বৰ জোৰ দিলে। একেলগে মই হাইকোৰ্টতো পাইছিলোঁ। মোৰ মনৰ আশা আছিল হাইকোৰ্ট জইন কৰিম। কিন্তু মাৰ কথা হ'ল মোৰ খুৰা এগৰাকী ৰেলৱেত চাকৰি কৰে, মোৰ দেউতা টিচাৰ। দেউতাৰ দৰমহাটো অনিয়মীয়া সেই সময়ত, এতিয়াতো নিয়মীয়া। মাৰ মনৰ হতাশা যে দুৰ্গা পূজাৰ সময়তো আমাৰ দৰমহা নহয়, ৰেলৰ মানুহে কিন্তু বোনাছ পায়। তেতিয়া AGPৰ দিন আছিলে, হয়, দৰমহা নাপায় মানুহে। গতিকে মায়ে কৈছে তই ইয়াত কৰিব লাগিব। মই বোলো মা মোৰ চাকৰি কৰিব ইচ্ছা নাই। কৈছে মোৰ কাৰণে কৰ। মাৰ কাৰণে কৰিছিলোঁ। আপুনি পঢ়া শুনাত বহুত চোকা আছিলে। বহুত বেয়া নাছিলোঁ। ব্ৰিলিয়েণ্ট, ফাৰ্ষ্ট ডিভিজন পাইছে তেতিয়া। বহুত বেয়া নাছিলোঁ। গতিকে মানুহে বিশ্বাস এতিয়াও কৰে যে তই আৰু আগত যাব লাগিছিল। বোলো আগত আছোঁ, ৰাইজৰ লগত আছোঁ, ইয়াতকৈ ডাঙৰ কথা একো নালাগে। নাই এনেকুৱা আমি বহুত বিধায়ক দেখিছোঁ যি নকওঁ আৰু এতিয়া ইয়াত। আপুনি পঢ়া শুনাত ইমান চোকা আৰু ইমান বছৰ ৰেলৱেত কাম কৰিছে, আপুনিতো বিধায়ক হ'লে আৰু বেলেগ বেলেগ প্লেনিং কৰিব পাৰিব, বেলেগ বেলেগ কাম কৰিব পাৰিব। মনতো সপোন আছে, মোৰ মানুহখিনিক লৈ সপোন আছে। সাধাৰণ মানুহ, হতাগ্ৰস্ত মানুহ, কিবা এটা কৰিবৰ ইচ্ছা আছে। সেইদিনা এটা সাধাৰণ কথা কওঁ। এগৰাকী মানুহ মোৰ গাঁৱৰ অলপ ওচৰত, মানুহজন ভৰিখন নাই, কিন্তু ই ৰিক্সা চলায়, ভৰি নোহোৱাকৈ ই ৰিক্সা চলাই আছে। মানুহজনৰ ল'ৰাটো সাংঘাতিক চোকা, পূব কামৰূপ কলেজত BSc পঢ়ি আছে। মাজে মাজে খবৰ লওঁ, কিবা কিবি কৰোঁ। সেইদিনা ৰাতিপুৱা 5:30 বজাত মোৰ ঘৰত সেই কলিং বেল বজাই আছে। বোলে কোন আহিল ইমান ৰাতিপুৱা? ৰাতি দেৰি হয়, উঠোতে দেৰি, সোনকালে মানে উঠিব নোৱাৰোঁ। দৰ্জা খুলি দেখোঁ দাদা থিয় হৈ আছে। বোলে দাদা ইমান ৰাতিপুৱা, হাতত মিঠাই টোপোলা। বোলে দাদা কি হ'ল? কৈছে নহয় বিৰাট ভাল খবৰ আছে। বোলে কি খবৰ? ADADত মোৰ ল'ৰাটো চাকৰি পালে। বোলো দাদা বিৰাট ভাল খবৰ, মই ৰাতিপুৱা সকলো মনত কষ্ট পোৱা নাই, আজিৰ পৰা আপোনাৰ ভাল দিন হ'ল। ল'ৰাটোক কৈছোঁ যে তোমাৰ এই জীৱনৰ প্ৰাৰম্ভিক প্ৰাপ্তিহে এইটো তোমাৰ শেষ নহয়, তোমাৰ পটেঞ্চিয়েলিটি বহুত ওপৰত আছে, তুমি আৰু আগত যাব লাগিব। ঠিক তেনেকৈ কোৱা ল'ৰা এটাই পুলিচত চাকৰি, এইবাৰ APSCৰ মেইনছ পাছ কৰিছে। পুলিচত চাকৰি কৰিছিল, বাপেক ৰিক্সাৱালা আছিল। তাক মই সদায় ইনস্পায়াৰ কৰোঁ, আগবাঢ়িব লাগিব, আগবাঢ়িব লাগিব। সি কয় দাদা মই আগবাঢ়িম, কিন্তু এটা চাকৰি পাব লাগিব, দেউতাক ৰিক্সাৱালাৰ পৰা মই গুচাব লাগিব, দেউতাৰ বেমাৰ। এতিয়া ধুনীয়াকৈ আগবাঢ়িছে। এইবোৰ সপোন যেতিয়া জাগ্ৰত হয় বা দিঠক হয়, বৰ আনন্দ পোৱা যায়। আপুনি পাব, নহয়নে বাৰু? নিশ্চয় নিশ্চয় নিশ্চয়। মানে আপুনি সৰু মানুহৰ লগত থকা মানুহ। সৰু লগত থকা ডাঙৰ মানুহবিলাকো ভাল পায়, কিন্তু সকলোৱে জানে এই মানুহটো এই মানুহবিলাকৰ লগতে সম্পৰ্কটো বেছি। এতিয়া ভাবকচোন, তাতে আপোনাক মই এইটো মোৰ আহ্বান, আপুনি চাব ফেচবুক কেতিয়াবা, এই পৰ্টেল চেনেলবিলাকে যে এটা যে কৰে, মই একো নহয়, মোৰ নামটো কিয় ইমান বেছি আহে? আমাৰ এক্সিষ্টিং MLAতকৈ মই 90% থাকোঁ, তেওঁ 5%, আৰু লগত থকা যোনে কমেণ্ট দিছে তেওঁলোক হয় কেমেৰামেন, নহয় PA, নহয় কিবা কিবি। গতিকে এইটোৱে মাজে মাজে মোৰ মনটো আৰু সাহসী কৰি তোলে যে সাধাৰণ মানুহবিলাক আছে, কিবা এটা কৰিব লাগিব। তাৰ বাবেই ঘৰৰ গোটেইবিলাক মানুহে এইবাৰ কৈছে কিবা এটা কৰ, কিবা এটা কৰিব লাগিব।
দিগন্ত কলিতাৰ লগত আপোনাৰ ফোনত যোগাযোগ হয় নাই? দিগন্তই মাজে মাজে ফোন কৰে ফোন মোক। কৰে? মই তেখেতক সন্মান কৰোঁ, ব্যক্তিগতভাৱে ভাল সম্পৰ্ক। কিন্তু দিগন্ত দা ইয়াতকৈ আৰু ওপৰত যাওক মোৰ ক'ব লগা নাই। দিগন্ত দাৰ MP হওক মোৰ ক'ব লগা নাই। কিন্তু কমলপুৰত মোৰ জন্ম, কমলপুৰক লৈ মোৰ সপোন আছে। কমলপুৰখন মই সহজে কাকো এৰি নিদিওঁ। অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যাক আমি আমাৰ আদৰ্শ পুৰুষ বুলি মানো, তেওঁ যদি এতিয়াই মোক ফোন কৰি আপোনাৰ সন্মুখতে কয় যে মই তাত খেলিম, প্ৰথম নমস্কাৰ জনাই মানে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা মানুহটো মই হ'ম। জালুকবাৰীত কোনে খেলিব? জালুকবাৰীটো বহুত আগবাঢ়ি গ'ল। নেখেলিলেও হ'ব? জালুকবাৰীত যিকোনো এজন মানুহ দিব পাৰে, ইমান বেছি আগবাঢ়ি গ'ল। তাতে কৰিবলগা কাম ইমান নাই। এইমছৰ দৰে এখন মানে হস্পিটেল আমাৰ তাত হ'ল। বুজিছোঁ। অংকুৰ দাস ডাঙৰীয়া, এটা কথা বুজি পালোঁ, মানে MLA হৈ আছে, ঠিক আছে, বিজেপি দলটো এনেকুৱা এটা দল, এজন MLA হোৱাৰ পিছত যদি 5 বছৰৰ পিছত তেওঁ কাম কৰা নাই, ৰাইজৰ কাষ চপা নাই, ভৰিত ভৰি তুলি বহি থাকিলে নহ'ব, নেক্সট অপশ্যন আহি আছে। আহি যাব। তেনেকুৱা বহুত সমষ্টিত হৈছে এইবাৰ, যিটো আপোনাৰ সমষ্টিটো হ'বলৈ গৈ আছে। গতিকে বিজেপি দলটোৱে তেনেকুৱা। আপুনি বিজেপিৰ লগত ইমান বছৰে জড়িত আৰু আপুনি বহুতকেইটা দায়িত্বত আছে বিজেপিৰ, সেইকেইটা এবাৰ ক'ব নেকি মোক? মই 97ত জইন কৰি মই বিদ্যা জাজিকোনাৰ যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট আছিলোঁ। তাৰপিছত 2004 হ'ব কিজানি, 4ত মই পেৰেণ্ট কমিটি জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তাৰপিছত ডিষ্ট্ৰিক্টত বৰ্তমান ৰঙিয়া সমষ্টিৰ মাননীয় বিধায়ক ভৱেশ কলিতা প্ৰেচিডেণ্ট থাকোঁতে মই জেনেৰেল ছেক্ৰেটাৰী। তাৰপিছত দিগন্ত আমাৰ যাদৱ ডেকা ডাঙৰীয়া MLA, তেওঁ হ'ল ডিষ্ট্ৰিক্ট সভাপতি, মই জেনেৰেল ছেক্ৰেটাৰী। আৰু সেইবাৰে ষ্টেট কাউন্সিল মেম্বাৰ বুলি এটা পদ আছিল, যি পদটোত ৰাজ্যিক সভাপতিক ভোট দিব পাৰে, বৰ প্ৰেচিজিয়াছ পদ। আমাৰ ৰঙিয়া উত্তৰ কামৰূপ জিলাৰ পৰা সৰ্বাধিক ভোট পাই জিকা মানুহজন মই। তাত সকলোতকৈ বেছি। আৰু কাৰোবাৰ উৰিয়া উৰি আছে, মোৰ লগত কাৰো নাই, সকলোৱে মোক ভোট দিছে। গতিকে সেই দিনটো মনত পৰিলে এতিয়া মানে সপোন যেন লাগে। মানুহৰ ইমান বিশ্বাস এতিয়ালৈকে আছে। গতিকে দায়িত্বটো বহুত পালন কৰিলোঁ। লায়ন্স ক্লাবৰ যাদৱ দা প্ৰেচিডেণ্ট আছিল, মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। আপুনি আচৰিত হ'ব, আমি লায়ন্স ক্লাবৰ ফৰ্মেশ্যনৰ ঠিক পিছতে প্ৰকাণ্ড বানপানী এটা হ'ল, 2006 বা 2007 মান হ'ব। প্ৰকাণ্ড বানপানীত আমি ট্ৰাক লৈ বস্ত্ৰ বিতৰণ কৰিছোঁ, খাদ্য আৰু বস্ত্ৰ। সেই অঞ্চলৰ মানুহ, দুখীয়া মানুহবিলাকেতো হাহাকাৰ হৈছে, ইমান ভাল ভাল বস্তু কেনেকৈ আহিল। লায়ন্স ক্লাব এটা আমাৰ ৰাইজৰ বাবে এটা আশীৰ্বাদ। লায়ন্স ক্লাবৰ জৰিয়তে আমি বহুত, আপোনাক আৰু ক'বলৈ পাৰিছোঁ, মই বহুতবাৰ ব্লাড ডোনেশ্যন কেম্প অৰ্গেনাইজ কৰিছোঁ প্ৰক্ষালনৰ আণ্ডাৰত, GMCHৰ লগত লগ লাগি। তেতিয়া আমাৰ অঞ্চলৰ যিবিলাক বেমাৰী মানুহ, যাৰ ঘৰত কোনো নাই, টেষ্ট দিব নোৱাৰে, আমি ব্লাড বেংকৰ জৰিয়তে টেষ্টবোৰ দিছিলোঁ। যোৱা বছৰ ঠাণ্ডাৰ সময়ত মই এগৰাকী ভিক্ষাৰীক দেখিলোঁ যে কঁপি আছে। মোৰ ইমান বেয়া লাগিল। ৰাতিপুৱালৈকে কি কৰিলোঁ, মই মোৰ ঘৰত থকা গোটেইবোৰ কাপোৰ, যিবোৰ কাপোৰ মোৰ ঘৰত এনেই পৰি আছে, 40 চকত মই বস্ত্ৰ দান বুলি প্ৰগ্ৰেম এটা কৰি দিলোঁ। কিন্তু হয় কি, সেই বস্ত্ৰদান অনুষ্ঠানটোত ভাল ঘৰৰ মানুহো কাপোৰ নিব আহে। মানে কি ক'ব, কৰিছোঁ সেইবোৰ মানুহৰ বাবে। কিন্তু সেই অনুষ্ঠানত যেতিয়া দেখিব চাকৰি কৰা মানুহটো কাপোৰ নিব আহিছে, আপোনাৰ ক'বও নোৱাৰিব নালাগে বুলি, আত্মসন্মানবোধ হেৰাইছে মানুহে। ঠিক তেনেকৈ মোৰ সমষ্টিত অৱশ্যে আমাৰ দিগন্ত দাৰ এইটো এটা তেখেতৰ অমনোযোগিতা বুলিয়ে ক'ম, বা তেওঁ লক্ষ্য নকৰাৰ বাবে বিল্ডিং থকা মানুহে অৰুণোদয় পাইছে। কিন্তু কাষত ভাঙি যোৱা ঘৰটোৰ নিৰাশ্ৰয় মহিলাগৰাকীয়ে অৰুণোদয় পোৱা নাই, না কাৰ্ডখন হোৱা নাই। সেইদিনা আমাৰ মুখ্যমন্ত্ৰী মহাশয় উদ্যমিতা আঁচনিত যাওঁতে মঞ্চৰ ওপৰৰ পৰা চিঞৰিছে, কোন কোনে অৰুণোদয় পোৱা নাই। বহুত মহিলা হাতখন দাঙিছে। মই মুখ্যমন্ত্ৰী মহাশয়ৰ মুখলৈ চাইছোঁ, তেখেতৰ প্ৰচণ্ড খং অনুভৱ হোৱা যেন লাগিল। কিয় পোৱা নাই, পাবতো লাগিছিল। কমলপুৰ সমষ্টিত। গতিকে যেতিয়া দেখোঁ যে ঘৰৰ অৱস্থা বিৰাট ভাল, আৰু এটা গাঁৱলীয়া কনচেপ্ট, বিজনেছ কৰিলে ধনী দুখীয়া বুলি ভাবে, চাকৰি কৰাটো ধনী বুলি ভাবে। তাত বহুত ধনী ঘৰৰ মানুহ, যিবিলাকে ভাল টেক্স দিব লাগে, টেক্স দিয়া নাই, ব্যৱসায় কৰে, তেওঁলোকে বিনামূলীয়া চাউলটো লয়। চাউল লৈ আকৌ চাউল নাখায়, সেইটো কাষৰ দোকানত 20 টকা কেজিত বিক্ৰী কৰি দিয়ে, নাইবা ঘৰত থকা হাঁহ কুকুৰাক খুৱাই। যি চাউলৰ বাবে এতিয়াও মই লৈ গ'লে আপোনাক দেখাম যে অনাহাৰে থকা মানুহো আছে, চাউলটো নিমিলিল বুলি। মই এটা প্ৰশ্ন কৰিব মন গৈছে অংকুৰ দা আপোনাক, আপুনি বিজেপিতে থাকিবনে? শুনক, মই বিজেপিত আছিলোঁ, প্ৰশ্নটো শেষ হোৱা নাছিলে। বিজেপিত আছিলোঁ, বিজেপিত আছোঁ, বিজেপিত থাকিম। যদি মোৰ মনৰ আশা, তেখেত বহুত জনা মানুহ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ দাও মোক জানে। দিলীপ দা যেতিয়া আমাৰ যুৱ মৰ্চাৰ সভাপতি দায়িত্বত আছিল বা ৰাজ্যিক সাধাৰণ সম্পাদক আছিল, যিমানবোৰ সভা আমি আমাৰ অঞ্চলত অনুষ্ঠিত কৰিছোঁ, তাত
চাহ খাবলৈ অভাৱ হয়। উম, লাল চাহ বিস্কুটেৰে চাহ খাইছিলোঁ। দিলীপ দাস ষ্টেট অফিচৰ পৰা এখন চুমু লৈ যায়, কেতিয়াবা বাছত যায়, ফণিদায়ো যায়। মোৰ এখন কেলিবাৰ আছিল, কেলিবাৰ বুলি বাইক। কেলিবাৰ। ফণিদাই পিছপিনে বহে। আমি মানুহ ঘৰত সুধি ভাত খাইছিলোঁ। কিন্তু এতিয়াতো কি মানে ভাল ঘৰৰ মানুহে ভাত খাবৰ বাবে বেছি নিমন্ত্ৰণ দিয়ে। নহয়, মই এইটো সুধিব বিচাৰিছিলোঁ যে কওক। ইমানখিনি ক্ষোভ আছে আপোনাৰ সমষ্টিটোৰ প্ৰতি, দিগন্ত কলিতাৰ প্ৰতি, বিজেপিৰ প্ৰতি আপোনাৰ নাই। হিমন্ত বিশ্ব শৰ্মাই কাম ভাল কৰিছে বুলি আপুনি নিশ্চয় কৈছে, বিজেপিৰে আপুনি মানুহ হয়। বাই চান্স আপোনাক বেলেগ দলে টিকট দিলে, বেলেগ দলৰ প্ৰশ্নই নাহে। মোলৈকে অফাৰ আহিছিল, প্ৰত্যাখ্যান ৰাষ্ট্ৰীয় দলৰ পৰা মোলৈ অফাৰ আহিছিল। তেওঁলোকে জানে সম্ভাৱনা কিমান বেছি মোৰ। ৰাষ্ট্ৰীয় দল মানে কংগ্ৰেছৰ পৰা? বাৰু মই এইটো বাৰু এতিয়া পাৰফেক্টলি ৰাষ্ট্ৰীয় দল এটাই আছে, কংগ্ৰেছ। হয় বাৰু, না বহুত কিবা কিবি জেডিও আছে, কিবা কিবি যদিও আছে বাৰু। আছে তথাপি মই স্পষ্টভাৱে নকওঁ। তেওঁলোকে মোৰ প্ৰতি কৰা মৰমকো মই সন্মান জনাইছোঁ, যদিও গ্ৰহণ কৰিব নোৱাৰিলোঁ। না, আপোনাক যোগ্য বুলি ভাবিছে সেইকাৰণে কৈছে। তেওঁলোকে ৰাইজৰ জনমত জানে, তেওঁলোকে সমীক্ষা জানে। আৰু মোৰ মনৰ প্ৰচণ্ড এইটো বিশ্বাস, বহুতকেইটা ইয়াত সমীক্ষা চলিল, দিল্লীৰ পৰা ফোন কৰিছে মোক যে আপোনাৰ প্ৰতি ইমান মানুহৰ বিশ্বাস, হিন্দী কোৱা মানুহে কৈছে ইমান বিশ্বাস। গতিকে মই সমীক্ষাত 1 নম্বৰত থাকিমেই, গতিকে থাকিমেই। বেলেগ দলে দিলেও প্ৰত্যাখ্যান কৰিবই, 100% প্ৰত্যাখ্যান কৰিম। লাগিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি পেলাই খেলক, মোৰ সেইটো মনৰ কথা। কিন্তু মোৰ অত্যন্ত প্ৰচণ্ড এইটো মনৰ ক্ষোভ বুলি ক'ম, ৰাইজৰ যিহেতু মোৰ প্ৰতি প্ৰচণ্ড বিশ্বাস, মই এইবাৰ নিৰ্বাচন নেখেলাকৈ থাকিব নোৱাৰোঁ। ৰাইজে হেঁচি ধৰিছে। সুধিব লাগিব আৰু এটা কথা, বাই চান্স যদি মই আশা কৰিছোঁ, টিকট যদি নহয়, মই আশা কৰিছোঁ হয়, টিকট হয়, আপুনি টিকট পাওক, হওক। আপুনি পাওক, আপোনালোকৰ মাজত মিলা প্ৰীতিত হওক, যি হয় হ'ব সেইখিনি। বাই চান্স নাপালে, দিগন্ত কলিতাই পালে মই টিকট, ইলেকশ্যন খেলিব লাগিব। আৰু নিৰ্দলীয় তেতিয়া খেলিব, এইটো শুনক, ভুল হ'লে ভুল হ'ব, নিৰ্দলীয় ভুল যদি হয় ভুল হ'ব। ৰাইজে মোক জানে বিজেপি কোন, ৰাইজে দিব বিজেপিক, সঁচা বিজেপি কোন ৰাইজে জানে। বাট তাততো কংগ্ৰেছ ওলাই গুচি যাব, বেলেগ দল ওলাই গুচি নাযায়। যাব। কংগ্ৰেছৰ আধা মানুহে মোক ভোট দিব। অংকুৰ দাসক বিজেপি বুলিয়ে ভাল নাপায় মানুহে, এগৰাকী সমাজৰ অতি প্ৰয়োজনীয় মানুহ বুলি, যিটো মই নিজে কোৱাত অসুবিধা হৈছে। কংগ্ৰেছৰ আধা মানুহে মোক ভোট দিব। মানে এইটো ঠিক, আপুনি এওঁলোকে বিশ্বাস কৰে, মনত ভাবে নহয় যে ইছলাম ধৰ্মৰ মানুহখিনিয়ে কংগ্ৰেছক ভোট দিব। আছিলোঁ। মই টিকট পোৱাৰ পিছত আপোনাক আজি কৈ গৈছোঁ, মই 30% ইছলাম ধৰ্মৰ মানুহ মোক ভোট দিব। মানে আপুনি বিজেপিত যদি টিকট বাই চান্স নাপালে, আপুনি নিৰ্দলীয় খেলিবই। শুনক, এইটো কোৱাত মোৰ অসুবিধা হৈছে। মোৰ মনৰ আশা তেওঁলোকে ভুল নকৰে, ভুল কৰিলে ভুল হ'ব। আৰু মাজে মাজে যে কথাবিলাক ওলাই যে ইছলাম ধৰ্মৰ মানুহে বিজেপিক ছাপোৰ্ট নকৰে, মোক টিকট দি চাওক। যিবোৰ জেগাত বিজেপিয়ে 10টা ভোট পাইছিল, এইবাৰ মই তাত 200টা পাম। আৰু অসমৰ অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিছত নেক্সট মানুহটো মই হ'ম ভোটৰ ক্ষেত্ৰত। এইটো মই বৰ বাহাদুৰিত কোৱা যেন লাগিছে আপোনাৰ, মানুহৰ মন বুজি মই কথাটো কৈছোঁ। মই এইটো আপোনাক প্ৰচণ্ড বিশ্বাসেৰে কৈছোঁ, যদি মোক টিকটটো তেওঁলোকে দিয়ে, মই নকওঁ যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ ওচৰত প্ৰচাৰ কৰি আহিব নালাগে, তেওঁ আহিলে বহুত ভাল। কনফিডেণ্ট আপোনাৰ? যদি তেওঁৰ সময়ো নাপায়, তেওঁৰ ওচৰত মই লিখিত প্ৰতিশ্ৰুতি দিবৰ বাবে সাজু আছোঁ যে মই 1 লাখৰ ওপৰ ভোট পাম। কনফিডেণ্ট নে অভাৰ কনফিডেণ্ট? নহয় দাদা, এইটো কনফিডেণ্ট অভাৰফিডেণ্ট কথা নাই। ৰাইজৰ মৰম যিটো বহিঃপ্ৰকাশ, MLA গৰাকী আছে, থকাৰ পিছত ৰাইজে ভয় নকৰাকৈ ধুনীয়াকৈ যেতিয়া মই তাকে কমেণ্ট কৰিব, ভাবক কোনো সম্পৰ্ক নাই ল'ৰাবোৰৰ লগত। তাকে ভাবিছোঁ। আপুনি অনুগ্ৰহ কৰি এবাৰ চাব পৰ্টেলবিলাকৰ নিউজ, তেতিয়া গম পাব। ভাল হ'ব, আশা কৰিছোঁ ভাল হ'ব। মই আৰু এটা বেলেগ প্ৰশ্নলৈ যাওঁ, অকণ সমষ্টিটোৰ বিষয়ে জানো। আপোনাৰ সমষ্টিটোত অকণমান পূব, পশ্চিম, উত্তৰ, দক্ষিণ চাওঁ, ক'ৰ পৰা ক'লৈকে কেনেকৈ ইফাল সিফাল, এতিয়া জালুকবাৰীও সোমালে, আমাৰ এইমছখিনিও আমাৰ সোমাইছে। এইমছ আপোনাৰ তাত এইমছ সোমাল। সেইপিনে একদম মূৰৰ পিনে আমাৰ টিটকুচি বুলি পঞ্চায়ত এটা আছে, সেইপিনে একদম লাষ্টৰ পিনে উত্তৰৰ পিনে বৰডাঙৰিকুচি আছে, এইপিনে মধুকুচিৰ আধা আমাৰ ৰঙিয়াকুচি গ'ল। এইপিনে মোৰ কেমেৰাটো আছে। হয়, চৰি ফৰ দিছ। এইপিনে আমাৰ লখাইতৰা বুলি নতুন এটা পঞ্চায়ত হ'ল, পুথিমাৰী কাষলৈকে। ঠিক এইপিনে আমাৰ নতুনকৈ উফুৰা বুলি পঞ্চায়ত এটা সোমাল। এইপিনে পছৰীয়াৰ কাষৰ এখন গাঁও সোমাল। আৰু হাঠিয়ানা, এইবিলাক আগতে আমাৰ জালুকবাৰীত আছিল, এতিয়া আমাৰ কমলপুৰত সোমাল। চাংচাৰিখনো আমাৰ লগতে আছে। গতিকে 2,08,000 ভোট আছে। বহুত ভোট। আৰু যদি আমি আপোনালোকে যেনেকৈ বিজেপিয়ে কৈ থাকে মিয়া, হিন্দু, মুছলমান, কেনেকুৱা আছে সংখ্যালঘু? মিয়া বুলি মই ক'ব বৰ টান পাম। মিয়া বুলি ক'বলৈ গ'লে হয়তো 3-4 হাজাৰ মানুহ হ'ব, বাকী চব খিলিঞ্জীয়া মানুহ। বাকীখিনি আমাৰ চব খিলিঞ্জীয়া মানুহ, নিজা মানুহ, ৰাতিপুৱা লগ পোৱা মানুহ, সকলোৱে বাবা বুলি সাৱটি ধৰা মানুহ। গতিকে তেওঁলোকৰ বিশ্বাস মোক কৈ আছে, বিজেপি টিকটটো কিবাকৈ আন বাবা, আমি চব আছোঁ। গৰীয়ামৰীয়াসকলে, গৰীয়ামৰীয়া খিলিঞ্জীয়া মানুহখিনিৰ মনৰ আশা, বাবা টিকটটো আন।
বেলেগেতো বিশ্বাস নকৰে, তেওঁলোকে নিজে কয় আমাকতো বিশ্বাস নকৰে, তোৰ ক্ষেত্ৰত দেখাম আমি, যিটো চেণ্টাৰত গোটেইখিনি মুছলমান সেই চেণ্টাৰত দেখাম আমি। হিন্দু বেছি আছে নে মুছলমান বেছি আছে? অভিয়াছলি হিন্দু বেছি, তাত হিন্দু 30% বেছি আছে। মুছলমান 30% মুছলমান আছে। হয়। অ'কে, মানে মহিলা ভোটাৰ বেছি নে পুৰুষ ভোটাৰ পুৰুষ বেছি? ভোটাৰ বেছি। পুৰুষ ভোটাৰ পুৰুষ বেছি। ভোটাৰ বেছি। আৰু এইবাৰ নতুন এতিয়া জেনেৰেশ্যন মাজত মহিলাৰ কথা ক'লে, আপোনালোকৰ মনত ভাৱ হয় মহিলাবিলাকে অৰুণোদয় পাই আছে, উদ্যমিতা আঁচনি পাইছে, ডাইৰেক্টলি মোক ৰিফিউজ কৰিব, যোনে দিয়া বুলি ভাবে তাকে দিব। আপুনি আচৰিতভাৱে মানে এইটো তাত গ'লে গম পাব, মহিলাৰ মাজত মই আছোঁ। লাখপতি বাইদেউ তেওঁলোকে ডাইৰেক্ট কয় তুমিও বিজেপিৰ, তেওঁ বিজেপিৰ, তুমি আগৰ বিজেপিৰ যিটো বেয়া দিনৰ আছিলা, তেওঁক এবাৰ দিলোঁ, এবাৰ তোমাক দিব লাগে, তুমি কি কৰা সেইটো আমি চাব লাগে, আৰু তুমি ইমান দিন কি কৰিছা সেইটো আমি চাইছোঁ, আমাৰ ল'ৰাবোৰৰ ভৱিষ্যতৰ দিনৰ কথা আছে। নতুন যুৱ ভোটাৰে এবাৰ ৰাজনীতিৰ প্ৰেক্ষাপট ডিটাৰমাইনিং ফেক্টৰ চেঞ্জ কৰি দিব। হয় হয়, তেনেহ'লেতো মই জিকিলোঁ, বহুত ভোটত জিকিলোঁ। অ'কে, সেইটো যদি হয় বহুত ভোটত মই জিকিলোঁ। যদি আপুনি কোৱা কথাটো যদি সঁচাকৈ সঁচা হয়, আপুনি কমলপুৰ সমষ্টিৰ যুৱ ভোটাৰ মোৰ লগত আছে। মই অত্যন্ত আচৰিত অনুভৱ কৰোঁ যেতিয়া আমাৰ ইছলাম ধৰ্মীয় ল'ৰাজনেও মোৰ প্ৰতি দাদা আপোনাৰ বাবে যিকোনো কাম কৰিব ৰেডি আছোঁ বুলি লিখে। মোৰ বৰ কষ্ট হয় যে তেওঁলোকৰ অবিশ্বাসৰ পাত্ৰ মই হ'ব নোৱাৰোঁ। এখন অসমীয়া সমাজ গঢ়াৰ মোৰ মন আছে। মিয়াৰ কথাটো বেলেগ বাৰু, মিয়াক বাৰু একচেপ্টেবল নহয় বুলি আমিও জানো, কাৰণ গোটেইখিনি সংস্কৃতি নষ্ট হৈ যাব পাৰে, আমাৰ ব্যৱসায়িক ক্ষেত্ৰ নষ্ট হৈ যাব পাৰে, আমি মূৰ দাঙি উঠাটো উচিত। কিন্তু খিলঞ্জীয়া মুছলমানৰ ক্ষেত্ৰত মোৰ কোনো প্ৰশ্ন নাই। কোনোবাই ক'ব পাৰি কট্টৰ হিন্দুত্ববাদী নহয়, নহ'ব পাৰোঁ, সেইটো মোৰ কোনোবাই দুখ বুলি ভাবিব পাৰে, কিন্তু মই মোৰ সন্মুখৰ গাঁওখনৰ সেই মানুহকেইটাৰ বহুত কষ্ট মই দিব নোৱাৰোঁ। তেওঁলোকৰ মনত অংকুৰ দাসৰ বিষয়ে বেয়া কথা এটা মই ভাবিব দিব নোৱাৰোঁ। মোৰ দেউতাই শিক্ষক আছিল, দেউতাই মৰা আগলৈকে মোক কৈ থৈ গৈছে যে বাচা তই বিজেপি কৰি আছ কৰ, কিন্তু এই মানুহবোৰক কষ্ট নিদিবি, তোৰ মুখৰ শব্দই যেন তেওঁলোকে কষ্ট নাপায়। বৰ বিশ্বাসৰ মানুহ মোৰ এইবোৰ। দেউতা এতিয়া নাই, কিন্তু দেউতা সেই সময়ত এজিপিত আছিল, আঞ্চলিকৰ প্ৰেছিডেণ্ট আছিল। কৈছে দেউতা তই জীৱনত নাভাবিবি, এই কথা মোৰ পৰা নোলাই। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়াকটো কষ্ট দিবলৈ কৈছে। মিয়াটো আমাৰ নহয়েই, মিয়াটো মিয়া হ'বই নোৱাৰে। মিয়াসকলক মিয়াটো নহয়েই আমাৰ। মিয়া শব্দটো খিলঞ্জীয়া অসমীয়া আমাৰ সহোদৰ ভাতৃ। মিয়া শব্দটো ব্যৱহাৰ নকৰোঁ, যিখিনি আমাৰ বহিৰাগত মুছলমান, যাক আমি বাংলাদেশী বুলি ক'ব পাৰোঁ, বাংলাদেশী মেইনলি, ৰিফিউজি বুলি ক'ব পাৰোঁ। এতিয়াতো বিহাৰৰতো মুছলমানক আপুনি বহিৰাগত বুলি ক'ব নোৱাৰে। আমাৰ এই বাৰু ভাৰতৰে ভিতৰত আছে তেওঁলোক, কিন্তু বাংলাদেশৰ মিয়াৰ প্ৰতিটো আমাৰ কট্টৰ হিন্দু নে একদম হিন্দুত্ববাদী নে? শুনক, এনেইতো হিন্দু সংগঠনৰ লগত জড়িত মানুহ, সংঘৰ অনুষ্ঠানত মই যাওঁ, সংঘৰ ভাৱধাৰাক মই চেলুট কৰোঁ। গতিকে কট্টৰ হিন্দুত্ববাদী বুলি ক'ব গ'লে ভাৰতীয় জাতীয়তাবাদক মই বিশ্বাস কৰোঁ। ভাৰতক যোনে সন্মান কৰে, ভাৰতক যোনে ভাৰত মাতা বুলি কয়, তেওঁৰ লগত মই আছোঁ। ভাৰতত থাকি পাকিস্তান জিন্দাবাদ কোৱা মানুহৰ লগত নাই, সেই মানুহৰ লগত কোনোদিনে কম্প্ৰমাইজ মই নকৰোঁ। কোনোবাই যদি কয় আপোনাক ভাল পাওঁ ভোট দিম, কিন্তু পাকিস্তান জিন্দাবাদ নহ'ব, মোৰ ক্ষেত্ৰত সেইটো সম্ভৱ নহ'ব, সেইটো মই হ'ব নিদিম। নিশ্চয়। অংকুৰদা আৰু এটা বেলেগ প্ৰশ্নলৈ যাওঁ, বেছি সময় নলওঁ আৰু আপোনাক। নিৰ্বাচন ধৰিলোঁ এপ্ৰিলত হ'ব, নিৰ্বাচনী যুঁজ। তাৰ আগতে এখন যুঁজ চলি আছে বৰ্তমান, ডিজিটেল যুঁজ। আৰু এই ডিজিটেল যুগত বিজেপিয়ে ইতিমধ্যে জয়যুক্ত কৰিছে। আজি আমি ৰেকৰ্ডিং কৰি আছোঁ, আজিৰ দিনটোত এটা ৱেবছাইট লঞ্চ কৰিছিলে কংগ্ৰেছে, হেক কৰিলে হয়তো কোনোবাই, কৰি পেলাই তাত গৈ পেলাই প্ৰত্যুত্তৰ দিয়া হ'ল। এই যে যিটো ডিজিটেল যুঁজ চলি আছে, বিভিন্ন ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, হোৱাটছএপ হওক, ইউটিউবত হওক, ছ'চিয়েল মিডিয়াত, এই যুঁজখন জিকিলেহে এইবাৰ নিৰ্বাচনী যুঁজ 100% বিজেপি জিকিব। অসমৰ প্ৰায় 90% যুৱ সমাজ বিজেপিৰ লগত আছে। সেই 10% যি নাই, সেইখিনি মিয়া সম্প্ৰদায়ৰ মানুহ নাই। আপুনি যদি চব কমেণ্টবিলাক চাই ডিজিটেল যুগৰ, তেতিয়া অনুভৱে কৰিব। বহুত ফেক একাউণ্ট ওলাইছে, বুজিছে, গমেই পাব আপোনালোকে যে এইটো কংগ্ৰেছৰ ছাপোৰ্ট কৰি কোনে লিখিলে, নামটো চাব, আৰু নামবিলাক চোৱাৰ লগে লগে গমেই পায় এওঁ আমাৰ নিজৰ মানুহ, খিলঞ্জীয়া মুছলমান নেকি, লিখোঁতেই বুজি পায় যে আমাৰ মানুহ হ'ব নোৱাৰে, অসমীয়াখিনিয়ে ভালকৈ লিখিব নোৱাৰে, ভুলকে লিখে। গতিকে অসম মাতৃ, ভাৰত মাতৃ দুগৰাকীৰ সন্মান বৰ্তাই ৰখাৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীত আমি থকাটো অত্যন্ত প্ৰয়োজনীয়। যদি কিবা ভুল হয়, তথাপিও মই ৰাইজক কম মই বিজেপিৰে মানুহ। এয়া পুৰণি বিজেপি অংকুৰ দাস ডাঙৰীয়া আৰু নতুন বিজেপিৰ বৰ্তমানৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, এওঁলোক দুজনৰ মাজতে বৰ্তমান কমলপুৰ সমষ্টিত এই যুঁজখন আৰম্ভ হৈছে। যুঁজৰ শেষ ক'ত হ'ব নাজানো, বাট চলি আছে। মই বাকীসকল যিসকল আহিছে মোৰ তালৈ, তেওঁক মই কেইটামান প্ৰশ্ন কৰোঁ, সেইকেইটা আপোনাকো সুধো। কমলপুৰ সমষ্টিত, আপোনাৰ সমষ্টিত
আটাইতকৈ ভাল লগা আপোনাৰ ঠাই কোনখিনি য'ত গৈ আপুনি কেতিয়াবা মনৰ শান্তিৰ মতে কিছু সময় জিৰাবলৈ মন যায় আপোনাৰ সমষ্টিত? শুনক, অত্যন্ত ৰিমোট অঞ্চল, হুম, জয়কুছি, গৰকা এইবোৰ অঞ্চল। হুম, গৰকাত কেইদিনমান আগত এখন ডাঙৰ সভা হৈ গ'ল, হুম, প্ৰায় হাজাৰ হাজাৰ মানুহ আৰিয়া প্ৰজ্বলন কৰিছে। মাজে মাজে মানুহবোৰ বৰ সহজ সৰল মানুহ, হুম, তালৈকে যাওঁ। হুম, লগতে কাষতে বৃন্দাবন আশ্ৰম বুলি এটা বৰ ধুনীয়া ঠাই আছে, হুম, হুম, য'ত পৰ্যটনৰ কেন্দ্ৰ হিচাপত গঢ়ি তুলিব পাৰি। হুম, একো নহ'ল, আপুনি তাত, আপোনাক যদি লৈ যাওঁ আপুনি বহুত সময় তাত এনেই বহি দিব, ইমান ধুনীয়া ঠাই। যাম এদিন আপুনি মই হয় ভিডিঅ' বনাবলৈ যাম। হয় হয়, তাত বৰশিল আশ্ৰম বুলি আশ্ৰম, বৰ্তমান কিবা এটা চলি আছে প্ৰগ্ৰেম। হুম, 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 দৌল উৎসৱ বিৰাট ভালকৈ হয়। দৌল উৎসৱ হয় এদিন আহক, আপোনাক মই কেইটামান ঠাই দেখাম নিশ্চয়। যিবিলাক পৰ্যটনৰ মূল মানে চ'ৰ্চ হ'ব পাৰে। কিয় তেওঁলোকে নাভাবে মই বুজি নাপাওঁ। ইয়াত আমাৰ কুৰ্ম মাধৱ বুলি এটা মন্দিৰ আছে, হুম, আমাৰ কিন্তু গোটেইখিনি আমাৰ মুখ্যমন্ত্ৰী মহাশয়ৰ কাৰণে হৈছে। okay, ইমান ধুনীয়াকৈ বনাইছে, এবাৰ যদি আপুনি সময় দিয়ে মই যাম। নিশ্চয় যাম। মনত আৰু এটা দুখ থাকি গ'ল, কমলপুৰ সমষ্টিৰ ভিতৰত মদন কামদেৱ দেৱালয় এখন কমলপুৰ সমষ্টিত, মদন কামদেৱ। কিন্তু মদন কামদেৱ দেৱালয়খন আমি যিমান ওপৰত নিব লাগিছিল সেই হিচাপত নিব নোৱাৰা নাই। হুম, তাতকৈ পিছত মানে আৱিষ্কাৰ কৰা বা আমি বিচাৰি উলিওৱা আমাৰ এই বগামাটি বুলি ঠাইটো, হুম, বগামাটি বেছি ফেমাছ। বগামাটি বেছি ফেমাছ হ'ল। তাৰ বগামাটি আপোনাৰ সমষ্টিত পৰে? নপৰে, মই সেইফালেদি in যায় comparison যিহেতু, to, হয়, তাৰ যিটো BTCৰ যিটো ডেভেলপমেণ্ট তাত হ'ল, তাৰ তুলনাত আমি যদি মদন কামদেৱ কৰিব পাৰিলোঁ হয়, তাত পৰ্যটনৰ সাংঘাতিক মানে ছেকেণ্ড অজন্তা বা ইলোৰা বুলি কয়, য'ক হাজোৰাহো বুলি কয়, কিন্তু আমি একো কৰিব পৰা পৰ্যায়ত নাই। লাহে লাহে সীমিত হৈ আহিছে। সীমিত হৈ আহিছে। আমাৰ মনৰ আশা যদি সেইটোৰ ওপৰত গুৰুত্ব দিয়া, মই যদি আহি যাওঁ, কৰিব। এইবিলাক পূৰা প্ৰায়ৰিটিত থাকিব, বুজিছোঁ। হৈ যাব। আপোনাৰ সমষ্টিত ৰ'ব, মই মাজতে আপোনাৰ ৰৈ যাব। কওক। আৰু এটা কথা কওঁ, হুম। ড্ৰাগছৰ কথা ক'লোঁ, হুম, আপোনাৰ মাধ্যমেৰে মই কওঁ, মই যদি MLA নিৰ্বাচিত হওঁ, কমলপুৰ সমষ্টিত 3 মাহত ড্ৰাগছ নিৰ্মূল হ'ব। 3 মাহত ড্ৰাগছ নিৰ্মূল হ'ব। চব বেপাৰীবোৰক চবেই চিনি পায়, প্ৰশাসনে চিনি নাপায়। কি কয়? সাধাৰণ মানুহে চবেই চিনি পায়, ই বেপাৰ কৰে বুলি। বিল্ডিং কৰা মানুহটো ড্ৰাগছ বেপাৰ কৰে বুলি চবেই জানে, প্ৰশাসনে চিনি নাপায়। মই কিন্তু চিনি পাওঁ, আপুনি এতিয়া নধৰে মই কি? কিন্তু চিনি পাওঁ। আপুনি ধৰিলে কি হ'ব এতিয়া? এতিয়াতো ধৰিব পৰা জেদ নাই, মইতো নিধিৰাম চৰ্দাৰ বৰ্তমান। ৰাইজ আছে, কিন্তু ৰাইজেতো একো কৰিব নোৱাৰে, ৰাইজে বেছি হ'লে মাৰি পেলাব পাৰে ল'ৰাটোক। আচৰিত কাৰবাৰ হৈছে ড্ৰাগছৰ। এইটো মই বহুতবাৰ কিমানখিনি কেইবাজনকো মোৰ বহাইছোৱে। অনুৰোধ চৰকাৰৰ প্ৰতি, মুখ্যমন্ত্ৰী মহাশয়ৰ প্ৰতি, আজি এই প্লেটফৰ্মৰ পৰা আমাৰ অঞ্চলটো শেষ হ'ব, ভৱিষ্যত প্ৰজন্ম কুঙা হ'ব। সেইদিনা গুৱাহাটীৰ এগৰাকী ৰিহেব চেণ্টাৰৰ মালিকে মোক কৈছে যে ইয়াত যদি মই ব্লাড ডোনেশ্যন কেম্প কৰোঁ, মিনিমাম 15% ল'ৰাৰ দেহাত মই HIV পাম। কিমান ভয়াৱহ কথা। কিন্তু সেই ক্ষেত্ৰত যদি আমি নিলিপ্ত হৈ থাকোঁ, ভৱিষ্যত দিন কিন্তু আমাৰ বাবে অন্ধকাৰ হ'ব। মই এজন ব্যক্তিৰ নাম ক'ম, হয় বেছি দীঘলীয়া নকৰিব, 2-3টা শব্দত ৰিপ্লাই দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এক অনন্য ব্যক্তিত্বৰ অধিকাৰী মানুহ, অসমক প্ৰয়োজন আছে। আমিতো তেওঁ আমাৰ মুখ্যমন্ত্ৰী হওক বা ভাৰতৰ প্ৰধানমন্ত্ৰী হওক, এই আমাৰ মনৰ আশা। সৰ্বানন্দ সোণোৱাল। তেওঁতো সাংঘাতিক মানুহ, ইমান সহজ সৰল মানুহ আজিৰ যুগত পাবলৈ টান। যি বলিৰ দৰে তেওঁ দানবীৰ বুলিয়ে ক'ব লাগিব, কোনো ধৰণৰ ইয়াত সংঘাতৰ সৃষ্টি নকৰি এখন উজ্জ্বল ভাৰতৰ, সমৃদ্ধিশালী ভাৰতৰ অধিকাৰী হ'ম বুলি, অধিকাৰী মানে কৰিম বুলি ভাবি সুন্দৰকৈ মুখ্যমন্ত্ৰী দায়িত্ব এজন কৰ্মদক্ষ তেওঁৰ সহোদৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাক গতাই দি যি দৃষ্টান্ত দেখুৱালে, ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে বেলেগত সম্ভৱ নহয়। পীযুষ হাজৰিকা। পীযুষ দাহঁততো নতুন মানুহ, কংগ্ৰেছত আছিল। পীযুষ দাহঁত আগবাঢ়ি যাওক, সেয়া মনৰ আশা। তেওঁ কিন্তু অকণমান ডাইনেমিক মানুহ, কাম কৰি ভাল পোৱা মানুহ। লাইক হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰুপৰ মানুহ, নিশ্চয় অনুসৰণ কৰিছে। জয়ন্ত মল্লবৰুৱা। জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিত উন্নয়ন হৈছে। মই ৰাস চাবলৈ গৈছিলোঁ, তেওঁৰ এণ্ট্ৰেঞ্চটোৱে বৰ ধুনীয়া কৰিছে। গতিকে জয়ন্ত মল্ল ডাঙৰীয়াৰ প্ৰতি যদিও মোৰ সৈতে ব্যক্তিগত সম্পৰ্ক তেনেকৈ নাই, মই উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। ভাল হওক, আগবাঢ়ক, ৰাইজ উপকৃত হ'ব লাগে, সেইটো মেইন কথা। নিশ্চয় নিশ্চয়। মই অলপ বেলেগ ফালে যাওঁ। গৌৰৱ গগৈ কেনেকুৱা লাগে আপোনাৰ? গৌৰৱ গগৈ ৰাইজৰ আশা আছিল, হুম, কিন্তু তেওঁ ভুলবোৰ কৰি আছে। যেনে আৰম্ভণিত সোমোৱাৰ লগে লগে ৰাইজে ভাবিছিল কিবা এটা হ'ব বুলি, এতিয়া সেই আশা মৰিখন হৈছে, সেই আশা বৰ্তমান ৰাইজৰ নাই। তেওঁ বেছিভাগ কথাই ভুল কথা কয়, যে যিখন ৰাজ্যত সংখ্যাগৰিষ্ঠ হিন্দু, সেইখন ৰাজ্যত সংখ্যাগৰিষ্ঠক আঘাত কৰি চৰকাৰ গঠন কৰিব খোজা কথাটো এইটো সম্ভৱ কথা নহয়। অখিল গগৈ কেনেকুৱা লাগে? অখিল গগৈ শুনক, অখিল গগৈ হঠাতে জুই জ্বলাই দিয়া মানুহ, লগে লগে ঠাণ্ডা হৈ যায়। মানুহৰ সন্দেহ আছে কিবা কিবি। আজিতো অখিল গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ সভাত উপস্থিত সভাত উপস্থিত হৈ হৈছে, গামোচাও পিন্ধাইছে, হয়, হয়, চেক এখনো ধৰি দিছে।
গতিকে আচৰিত হয় মানুহবোৰে। আমিতো সাধাৰণ মানুহ, আমি সাধাৰণ মানুহ পিছত আচৰিত হওঁ, হৈ আছে কি? সঁচা অৰ্থত অখিল গগৈ ডাঙৰীয়াই কৰিব কি খুজিছে? আৰু অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি আমাৰ আহ্বান, এজন প্ৰকৃত অসমীয়া হৈ থাকক। লুৰিণজ্যোতি গগৈ কেনেকুৱা লাগে? লুৰিণজ্যোতি গগৈ আছুৰ এগৰাকী নেতা আছিল, তেওঁৰ প্ৰতি ৰাইজৰ বিশ্বাস আছিল। কিন্তু কংগ্ৰেছৰ সৈতে সম্পৰ্ক কৰাৰ পিছত সেই বিশ্বাস কেনেকৈ থাকিব? যি কংগ্ৰেছে 855গৰাকী শ্বহীদ কৰালে, অসম মাতৃৰ বুকু সুদা কৰিলে, সেই কংগ্ৰেছৰ লগত কোনো আদৰ্শ নথকা সংগঠনটো কংগ্ৰেছ, তাৰ লগত AJPৰ মিত্ৰতা, ৰাইজৰ মোহ ভংগ হৈছে, ৰাইজ নাথাকিব। মই এতিয়া লুৰিণজ্যোতি গগৈৰ প্ৰতি আহ্বান, সেইদিনা দিলীপ দাও কৈছে লুৰিণজ্যোতি যদি BJPত আহে গ্ৰহণ কৰিব বুলি। মোৰ লুৰিণজ্যোতিৰ প্ৰতি হৃদয়ৰ ক'ৰবাত অকণমান মৰম এটা আছে। মোৰ আহ্বান, আপুনি আহক, অসমখন বচাওক, অসমখন আগবঢ়াই নিয়াৰ দায়িত্ব আপুনিও গ্ৰহণ কৰক। দিলীপ শইকীয়া? দিলীপ দা মোৰ নিজৰ মানুহ। দিলীপ দাৰ সৈতে বহুত দিনৰ চিনাকি, একদম সাধাৰণ মানুহ, কোনো VIP নহয়, কোনো VIP কালচাৰ নাই, যাৰে তাৰে লগত সম্পৰ্ক কৰে। দিলীপ দাৰ ৰাজনৈতিক যাত্ৰা আৰু ওপৰত যাওক। দিলীপ দাৰ জীৱন যিটো যাত্ৰা, সেই যাত্ৰা সহজ নহয়, বৰ কঠিন অৱস্থাৰ পৰা বৰ্তমানৰ পজিশ্যনলৈ আহিছে, আৰু আগত যাওক, সেয়া মনৰ আশা, ভগৱানৰ ওচৰত প্ৰাৰ্থনা। দিগন্ত কলিতা? দিগন্ত দা আৰু ওপৰত যাওক, কিন্তু মোক সমষ্টিটো মোক এৰি দিয়ক। বাহ, সমষ্টিটো মোক এৰি দিয়ক, তেখেত আৰু ওপৰত যাওক। MP হওক, চেণ্ট্ৰেলৰ মিনিষ্টাৰ হওক, পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে, মোৰ কোনো কথা নাই। দাদাৰ সৈতে মোৰ সৰু ভাতৃৰ দৰে মোৰ ৰিলেশ্যন থাকিব। দিগন্ত দাই মোক কৈছিল যোৱাবাৰ যে এইবাৰ একবাৰ সময় হ'লে হ'ল, অহাবাৰ তোমাক এৰি দিম। দিগন্ত দাই কৈছিল, মোৰ ঘৰত কৈছিল। এতিয়া মানে আমাৰ আনকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰৰা আৰু কমলপুৰৰ ৰাজহুৱা সভাত কৈছিল, অংকুৰ দাস হঁতকো আমি চাম। সেই শব্দটোৰ কাৰণে মই লাগি আছোঁ। তেওঁক মই জনাইছোঁ, মই বিচাৰিছোঁ আপুনি কি কয় কওক। গতিকে নিশ্চয় এবাৰ তেওঁ মোক ক'ব, ৰাইজৰ মত চাব। তাৰমানে কি হয়, দিগন্ত দাৰ প্ৰতি ক্ষোভটো মোৰ নহয়, ৰাইজৰ ক্ষোভ। ৰাইজৰ কথা হ'লে আমাৰ ঘৰত নামঘৰত অনুষ্ঠান কৰিছোঁ, তুমি নাহা, কিন্তু তুমি চাৰিআলিত বিহদিয়াত তুমি বিউটি পাৰ্লাৰ অপেনিং কৰিলা, দোকান অপেনিং কৰিলা, তুমি জিম অপেনিং কৰিলা, ইলেক্ট্ৰিচিটিৰ দোকান অপেনিং কৰিলা। এগৰাকী মানুহৰ লাভ হ'ল যোৱাৰ লগে লগে, ৰাইজৰতো লাভ নহ'ল। ৰাইজৰ খং সেইখিনিত যে আমি ইমানটো আপোনাক আশা কৰি অনুষ্ঠানটো কৰিছোঁ, আপুনি আহিলে মনৰ কথা ক'ব পাৰোঁ, আপুনি প্ৰতিনিধি পঠাই দিয়ে, সেই প্ৰতিনিধিটো কথাখিনি ক'লেওতো নহ'ব। গতিকে সেইখিনি কথা ৰাইজৰ সাংঘাতিক ক্ষোভ, সাংঘাতিক মনৰ অশান্তি। গতিকে মোক সদায় পোৱা মানুহ, কথা দিছোঁ ৰাইজক, মই চাৰিআলিৰ পৰা গুৱাহাটী নাহোঁ, এছেম্বলি বহা কেইদিনৰ বাহিৰে। মোৰ সাধাৰণ ঘৰ, বহুত ধনী মানুহ নহয়, সাধাৰণ মানুহ। তেওঁলোকে বুজে মই দিব পৰা কি ক্ষমতা আছে, আৰু সেইখিনিলৈ তেওঁলোকে শান্তি অনুভৱ কৰে যে অংকুৰ আছে, অংকুৰে মাত দিয়ে। গতিকে অংকুৰ দা ভাল হওক দিয়ক, আপোনাৰ ভাল হওক, বহুত সকলোৰে ধন্যবাদ। ভাল হওক। আৰু ঘৰত কোন কোন আছে আপোনাৰ, সেইটো কৈ যাওক। মোৰ পত্নী সদায় মোক কামত সহযোগ কৰি অহা। কি নাম তেখেতৰ? ডলি দাস। সৰু বাচ্ছা দুটা আছে। কোন ক্লাছত? এই এটা 6ত, এটা 2ত, সৰু আছে। ক'ত? ইমান সৰু হৈ আছে? সৰু আছে, দেৰিকৈ বিয়া পাতিলোঁ। এইবোৰ কথা ভাবি থাকোঁতে দেৰি হৈ গ'ল। গতিকে তথাপিও সিহঁতৰ বাচ্চাকেইটাৰো মনৰ আশা। সিহঁতেতো এই কমপ্লেক্স আনি ভয়েই কৰে, কৈছে পাপা তুমি যদি MLA হোৱা দেখোন আমাক সময় দিব নোৱাৰিবা। মই বোলো তোমালোককো সময় দিম, বেলেগ ঘৰৰ মানুহ ঘৰকো চাব লাগিব। তেতিয়া বুজি উঠে। মোৰ পত্নীয়ে বিচৰা নাছিল, কিন্তু এতিয়া কৈ আছে, যেতিয়া মানুহবোৰ আহি কয় যে অংকুৰ দাক প্ৰয়োজন আছে, এতিয়া মোক কৈ আছে কিবাকৈ টিকটটো পালে আপুনি এই মানুহবোৰ চাব লাগিব। কিন্তু মা দেউতা আছে নাই আপোনাৰ? মা আছে মোৰ। মা আছে? মাৰ প্ৰচণ্ড আশা। মা জানে মোক যে ই যদি হয়, ই নমৰালৈকে MLA হ'ব। মই ৰাজহুৱা মিটিঙত কৈ দিওঁ, এবাৰ মোক জিকাই দিয়ক, আপোনালোকৰ মনৰ মানুহ মই হ'ম, দ্বিতীয়বাৰ প্ৰচাৰত নাহোঁ, আপোনালোকে নিজে নিজে জিকাব মোক। আপোনাক মই অনুৰোধ, এবাৰ আহক, আমি যাম একেলগে, এবাৰ যাওক। গোটেই কমল মোক নিনিলেও হ'ব, মই আপোনাক বাৰু আপুনি মোক লৈ যাব লাগিব। হয় হয় হয়, আমি একেলগে আপুনি যাব লাগিব, একেলগে যাম বলক। আৰু আপোনাৰ সাংঘাতিক জনপ্ৰিয়তা আছে, চবেই ভাল পায়। ধন্যবাদ। ঘূৰি আছো এইকেইদিন, আপাৰ আছাম গৈছোঁ, এতিয়া আমাৰ সেইটো বলক, নিশ্চয় যাম। কমলপুৰ, কমল য'ত পদুম ফুলে, ফুলাব লাগিব। ৰ'ব তেতিয়াহ'লে প্ৰশ্ন এটা সোধোৱে। হয় হয়, কমলপুৰ নামটোতে কমল আছে, কমল আছে, য'ত পদুম ফুল আছে, য'ত BJP আছে। তো কিছুমান জেগাত পদুম ফুল বিচাৰি নাপায়, কিছুমান পুখুৰীত পদুম ফুল ফুলি আছে, বোকাত পদুম ফুল ফুলিছে। সেইটো মই তাকে ক'লো যে পদুম ফুল বিচাৰি নাপায় পূজাৰ সময়ত, গমেই নাপায় পদুম ফুল ক'ত ফুলি আছে। শেষত বেলেগ মানুহে কয় তাত আছে পদুম ফুল, তেনেকুৱা মানুহ আমি হ'ব খোজোঁ, আমাক বিচাৰি পোৱা নাছিল। পদুম হ'ব বিচাৰে। হয় হয়, নাই ভগৱানৰ ওপৰত আমাৰ প্ৰাৰ্থনা, সাধাৰণ মানুহ কৰি জীয়াই ৰাখক মোক, ৰাইজৰ আশা প্ৰতিফলিত কৰা মানুহ কৰি ৰাখক। তাতকৈ একো বেছি নালাগে মোক। দিল্লীত ঘৰ নালাগে, গুৱাহাটীত বিল্ডিং নালাগে, মোৰ চাৰিআলি ঘৰখনৰ পৰা মই এৰাতি বেলেগত থাকিব নোৱাৰোঁ, চব ফটাই থাকোঁ ক'ত আছোঁ বুলি। আনকি চাকৰি জীৱনতো মই প্ৰমোশ্যন ইগন'ৰ কৰিছোঁ, নালাগে মোক প্ৰমোশ্যন, নহ'লে বেলেগত যাব লাগিব, নহ'লে গধূলিলৈকে মই অঞ্চলটো দেখা নাপাম। কৰিব লগা বহুত আছে, নিশ্চয় কৰিম। ধন্যবাদ, বহুত বহুত ধন্যবাদ, বহুত কথা পাতিলোঁ, আকৌ আমি লগ পাম। হয় হয়,
এয়া আছিল কমলপুৰ সমষ্টি, অংকুৰ দাস ডাঙৰীয়া কমলপুৰ সমষ্টিত, য'ত কমলপুৰ সমষ্টিটোতেই কমল সোমাই আছে। কমল মানে হৈছে পদুম ফুল, আৰু সেই পদুম ফুল বিচাৰি হয়তো পোৱা নাই কোনোবাই, আৰু তাত পদুম ফুলিছিল। যোৱা বছৰ পদুম ফুলিছিল, কিন্তু দিগন্ত কলিতা ডাঙৰীয়াই পদুম ফুলাইছিল, কিন্তু অংকুৰ দাস ডাঙৰীয়াই কৈছে তাত ভালকৈ পদুম ফুলা নাই। গতিকে এইবাৰ বোকাত লুকাই আছে পদুম। যদি কোনোবাই বিচাৰি উলিয়াব পাৰে, উলিয়াওক বিচাৰি, আৰু কমলপুৰ সমষ্টি আৰু বেছি উন্নয়ন হ'ব বুলি আশা কৰিছোঁ। বহুত বহুত ধন্যবাদ। থেংক ইউ।